26টা লেটাৰ মোৰ চলি আছে এতিয়া 45টা কেছ UPSC ক্লিয়াৰ কৰা মানুহক তুম কিয়া কৰ ৰহা হে বুলি মানুহে প্ৰশ্ন কৰিছে এই গাড়ী কিয় খাৰা হে বুলি যদি কোনোবাই কৈ দিয়ে এই গাড়ী কিয় খাৰা হে বুলি যদি কোনোবাই কৈ দিয়ে ইমান মানুহৰ আগত লাজ লাগিব ন আজিৰ ডেটত মদৰ ব্যৱহাৰ গুৱাহাটীত এইটো কাৰণে হয় যাতে মই কাৰোবাক লৈ যাব পাৰো কাণ তলিয়া চৰ পৰি যাব যেতিয়া দেখা পাব মানে দল সংগঠনে সদায় ব্যৱহাৰ কৰিব নিজৰ স্বাৰ্থৰ বাবে আমাৰ অসমত এনেকুৱা এটা পৰ্যায় আহি পৰিছে পজিটিভতকে আমি নেগেটিভখিনি বেছি চাওঁ হয়নে সেইটো সকলো ট্ৰেণ্ডিঙত আহিবৰ কাৰণে ভিক্টৰ দাসক বহুতে ব্যৱহাৰ কৰি আছে নেকি বোলে কলমেৰে লিখিম আজি লাগি যাব উৎপাত কোন আছে শুনিব পৰা তাক আজি ইয়াত মাত আমি মোৰতো দুখীয়া নাই আমাৰ জাতপাত ৰাজনেতাৰ এটাই মন্ত্ৰ হিংসা আৰু মিছামাত নমস্কাৰ দ্য আনস্ক্ৰিপ্টেড বাই এছৰ আন এটি নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ মাজত উপস্থিত আছে অসমৰ প্ৰেক্ষাপটত অতি জনপ্ৰিয় এজন শিক্ষক আমাৰ সকলোৰে মৰমৰ ভিক্টৰ দা দাদা আমাৰ এই ইউটিউব চেনেলটোৰ মাজলৈ স্বাগতম জনাইছোঁ নমস্কাৰ খবৰ কেনেকুৱা খবৰ ধুনীয়া খবৰ বঢ়িয়া খবৰ সদায় ভাল খবৰ বেয়া বুলি ক'লে শত্ৰুৱে সদায় সুবিধা পাব খবৰ সদায় ভাল খবৰ ভালে আৰু মানে চলি থাকিব লাগিব যথেষ্ট ব্যস্ত তাৰ মাজত আমাক এই সময়কণ দিছে তাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ 24 ঘণ্টাৰ প্ৰায় 15 ঘণ্টামান আপুনি ছাত্ৰ সমাজৰ উন্নতিৰ কাৰণে আপুনি লাগি থাকে তাৰ মাজত এই সময়কণ নিজৰ কাৰণে কেনেকৈ উলিয়ায় জীৱনটো নিজৰ কাৰণে জীয়াই লাভ নাই জীৱন এটা এনেকুৱা বস্তু যে তোমাৰ এই জীৱনটো যদি তুমি মানে সাকসেসফুল বনাবলৈ বিচাৰা বহুত এভৰিওয়ান ইজ আফটাৰ সাকসেস এভৰিওয়ান ইজ আফটাৰ মানি ঠিক আছে আজিৰ ডেটত সবে ভাবে যে পইচাই সাকসেস হয় পইচা ঠিক আছে পইচা সাকসেস বুলি আমি কনসিডাৰ কৰিব পাৰো কাৰণ পইচা দি সব কিনিব পাৰি কিন্তু মানসিক শান্তি কিনিব নোৱাৰি পইচা দি সেইটো হয় পইচা দি মানসিক শান্তি আজিলৈকে কোনেও কিনিব পৰা নাই কি কোটি টকীয়া মানুহে হওক আৰাবপতি হওক পইচা দি সাকসেস ডেফিনেটলি ইউ ক্যান কনসিডাৰ দ্যাট দিস পারসন হেজ মানি এই মানুহটোৰ হাতত বহুত পইচা আছে তেওঁ এজন সাকসেসফুল পারসন কিন্তু তেওঁ মেন্টেলি কিমান হ্যাপি বা তেওঁৰ মানসিক তেওঁৰ শান্তনা বা তেওঁৰ কিমান শান্তি পাইছে মানসিকভাৱে সেইটো বস্তু এটা বহুত ডাঙৰ প্ৰশ্ন ইটস আ বিগ কোৱেশ্চন নহলে আজিৰ ডেটত সাইকিয়াট্ৰিষ্ট সাইকোলজিষ্ট ঠিক আছে এই বোলে ডিপ্ৰেছনৰ বেমাৰ এই বোলে পেনিক এটেক এই বোলে অমুক এংজাইটি এটেক এই বোলে কি মই জিটি হৈ আছে ঠিক আছে সো আল্টিমেট কথাটো এইটোৱে যে কি আই এম হ্যাপি মই যি কৰি আছো মই হ্যাপি মই ভাল কৰিলেও হ্যাপি মই বেয়া কৰিলেও হ্যাপি অসমৰ ৰাইজে সদায় ভালো দেখিছে বেয়াও দেখিছে হয় মেটাৰ নকৰে খালি মই গালিবিলাক পাই থাকো কাৰণে মানুহবিলাকে ভাবে এই বেয়া মানুহ মেটাৰ নকৰে বেয়া মানুহ আৰু কিনো আপোনাৰ দৃষ্টিত মই বেয়া মানুহ কাৰোবাৰ দৃষ্টিত ভালো হ'ব পাৰো তো লাইফ ইজ ৰিলেটিভ ইয়াতে আমি আইনষ্টাইনৰ কথা ক'ব পাৰো যে থিওৰি অফ ৰিলেটিভিটি যে তুমি এটা বস্তু এফালেদি চাইছা তুমি সেই বস্তুটো এনেকুৱাকে দেখা পাইছা ঠিক আছে কোনোবাই সেইটো দৃষ্টিকোণে ইয়াতে দুটা কেমেৰা তিনটা কেমেৰা আমাৰ লাগি আছে এটা কেমেৰা দি কি দেখা পাইছে সেইটো কেমেৰা দি কি দেখা পাইছে দৃষ্টিভংগী সকলোৰে দৃষ্টিভংগীটো বৰ বেলেগ ধৰণৰ ঠিক আছে আৰু প্ৰকৃত সত্য কিছুমান কৈ গৈছো ক'বলৈ ভয় নকৰো বিন্দাস কৈ থাকো ফূৰ্তি কৰি থাকো লাইফটো যিয়ে নহওক লাইফ এটাই পাইছো ভালকে জীয়াব লাগে আৰু মই ক'লো দেখোন যে তুমি কৈছিলা তুমি কি প্ৰশ্ন সুধিছিলা মোক সেইটো কথা কোৱা আপুনি নিজৰ কাৰণে সময় কেনেকৈ নিজৰ কাৰণে সময় দি কি লাভ আছে নিজৰ কাৰণে সময় দিয়া মানে তুমি স্বাৰ্থপৰ মানুহক কোনোবাই ভাল পায় নেকি স্বাৰ্থপৰ মানুহ হলে তুমি মোৰ ওচৰলৈ আহিলা হয় নেকি নাহিলা হয় স্বাৰ্থপৰ নহয় কাৰণে আহিছা স্বাৰ্থপৰ হৈ লাভো নাই সেইটোৱে কথা যে জীৱনটো জীয়াই থাকা বেলেগৰ কাৰণে জীৱা ঠিক আছে এটলিষ্ট কাৰোবাৰটো ভাল হ'ব আজিৰ ডেটত মোটামুটি মই তেতিয়াও কৈছো মই অবয়বৰ পডকাষ্টত গৈছিলো হয় তেতিয়াও কৈছো যে আজিৰ ডেটত 2700 ষ্টুডেণ্ট মই চাকৰি দি বহি আছো যিটো অফিচতে যাওঁ তাতে মই মোটামুটি 1 ছেকেণ্ড ৰখিব নালাগে কিয় ৰখিব নালাগে মই উৎকোচ দিব লগা নহয়তো বোলে দাদা কামটো কৰি দিয়ক না প্লিজ সেইটো হয় যাও বিন্দাস যাও যাই কিনে আৰে স্যাৰ মই আপোনাৰ ষ্টুডেণ্ট ইভেন হাইকোৰ্ট পৰ্যন্ত মোৰ ষ্টুডেণ্ট আছে ঠিক আছে ফ্যামিলি কোৰ্টত মোৰ ষ্টুডেণ্ট আছে হাইকোৰ্টত মোৰ ষ্টুডেণ্ট আছে এইখিনি অসমৰ ৰাইজেতো দেখিছে
অসমৰ ৰাইজে অসমৰ ৰাইজৰ এটা বৰ ধুনীয়া এটা মানে চালিয়া এটা হেৰি আছে। অসমৰ ৰাইজে আমোদ লৈ খুব ভাল পায়। আমাৰ অসমীয়া মানুহতো আমি ফূৰ্তিবাজ মানুহ। হয় অসমীয়া মানে ফূৰ্তি লৈ খুব ভাল পায়। অসমৰ ৰাইজে যিখিনি বস্তু কেতিয়াবা ভাল পায়, কেতিয়াবা বেয়া পায়। ভাল পোৱা বেয়া পোৱা থাকিবই। কোনোবাই প্ৰশংসা কৰে, কোনোবাই ধৰা তোমাৰ ক্ৰিটিচিজমো বহুত, মানে আই হেভ লটছ অফ ক্ৰিটিচিজম। ঠিক আছে, আজিকালিতো ছ'চিয়েল মিডিয়া হাগুৰা পাদুৰা চবে কৰি থাকে। ঠিক আছে, তো ক্ৰিটিচিজম বস্তুটো বাৰু বেলেগ ধৰণৰ। ইউ শুড বি হেপী। তুমি মেণ্টেলি হেপী যদি তুমি হেপী, নিজক লৈ হেপী থাকা আৰু আনৰ কাৰণে কাম কৰা। ঠিক আছে, আমি কওঁ ন কৰ্মা শব্দটো এটা আছে ন, কৰ্মা সকলোৱে বিশ্বাস কৰে। তো সেই কৰ্মা বস্তুটো এনেকুৱা ধৰণৰ, আনৰ কাৰণে কাম কৰা না, তোমাক আনে বচাব, নবচালে ওপৰৱালাই বচাব। হয় নহয়? অকল আপুনি শিক্ষক বুলি ক'লে ভুল হ'ব। বহু সময়ত আমি নৱপ্ৰজন্মৰ স্বাৰ্থপৰ লগত দেখোঁ। বহু সময়ত আমাৰ সামাজিক মাধ্যমত যথেষ্ট আপোনাৰ এটি গান ভাইৰেল হৈছিলে, সেয়া অসমৰ ৰাইজে জানেই। প্ৰথমতেই সেই গানটো অকণমান শুনি অনুষ্ঠানটো আমি আৰম্ভ কৰি যাম বুলি ভাবিছোঁ। গানটো মানে এনেকুৱা ধৰণৰ এটা গান আছিলে যিটো মোৰ মানে সতীৰ্থ, মোৰ সৰু কালৰ লগৰ, হয়, সি লিখিছিলে। সি কৈছিলে এই গানটো তই গাব লাগিব। মই ক'লো গাম, কিয় নাগাম, হাৰে ডেফিনেটলি গাম। মোৰ ভাল লগৰ, মানে মোৰ একদম জিগৰা আছিলে। আছিলে নহয়, আছে, এতিয়াও থাকিব সদায়। সি সংগঠন কৰি আজিৰ ডেটত বিক্ৰী গ'ল বেচেৰা, ক'বলৈ একো নাই মোৰ। কিন্তু বেয়া পায় সি মোক আজিৰ ডেটত, যে মই তাৰ সংগঠনটোক বেয়াকৈ ক'লোঁ, সেইকাৰণে সি মোক বেয়া পোৱা হৈ গ'ল। কিন্তু কথা এটা এনেকুৱা ধৰণৰ যে মোৰ সংগ্ৰামটো মই অকলে কৰি গৈছোঁ। হয়, মই অকলে সংগ্ৰাম, মই আজিৰ ডেটতো বিক্ৰী যোৱা নাই। আৰু মই নাযাওঁ বিক্ৰী, মই বিক্ৰী এইটো কাৰণে নাযাওঁ, মই মানুহক মই মিছা কথা ক'ব নোৱাৰোঁ। মোৰ এটা বৰ ডাঙৰ প্ৰব্লেম আছে লাইফত। সেইটো কাৰণে বহুতে আপোনাক বেয়া পায় নেকি? মই ইভেন মোক যদি কোনোবাই মানে বেয়াকৈ সমালোচনাও কৰিছে, মই এইটো কথা কৈছোঁ যে আপুনি মোক যদি সমালোচনা কৰিছে, মইতো আপোনাক সমালোচনা কৰা নাছিলোঁ। মই আপোনাৰ প্ৰকৃত সত্য এটা ৰাইজৰ আগত উদঙাই দিছোঁ। তাতে আপুনি মোক সমালোচনা যদি কৰিব বিচাৰিছে, মই কৰিব লগা কি আছে? ভাবিছে যে নাই ইয়াক মেণ্টেলি ব্ৰেকডাউন দিলে। মেণ্টেলি ব্ৰেকডাউন মই নহওঁ। বহুত মানে মই কৈছোঁ দেখোন, পুলিচে, আৰক্ষী হওক, প্ৰশাসন হওক, চৰকাৰ হওক, বা আমাৰ অসমৰ ৰাইজ হওক, মোৰ মোটামুটি যদি 100টা কমেণ্ট থাকে, 90টা কমেণ্ট নিগেটিভ থাকে কেতিয়াবা। হয়, ঠিক আছে, অ'কে, আপুনি ফূৰ্তি পাইছে ন? ফূৰ্তি পাই থাকক। ফূৰ্তি পাই থাকক। ফূৰ্তি দিয়া ৰিজনটো কোন? মইহে। মই ফূৰ্তি দিছোঁ আপোনাক। হয়, আপুনি আমেজ লৈ থাকক। আপুনি আমেজ লৈ থাকক, কিন্তু আপুনি ফ'ল'ৱাৰে, মই আপোনাক ফ'ল' কৰা নাই। যে মই ৰাস্তা দি খোজকাঢ়ি গ'লে আপুনি মোক ভিতৰ দা বুলিয়ে মাতিব। মই আপোনাক চিনি নাপাওঁ, কিন্তু মই 100% চিনি নাপাম। এতিয়াও একচুৱেলি মই বহুত মানুহক মই চিনিয়ে নাপাওঁ। তো বস্তুবোৰ এনেকুৱা ধৰণৰ যে লাইফটো ঠিকে থাকিব লাগে। লাইফটো মানুহে বহুত আজিৰ ডেটত মানে কি মানুহে হেণ্ডেল কৰিব পৰা অলপ টান হৈ যায়। যে তুমি যিটো প্ৰশ্ন ক'লা যে আপোনাৰ এটা গান এটা খুব ভাইৰেল হৈছিলে, গানটো মই লিখা নাই, মিছা কথা কিয় ক'ম? মই মিছা কথা নকওঁ, যিহেতু গান লিখিছে মোৰ সতীৰ্থ। আজিৰ ডেটত সেই সতীৰ্থই কিবা এটা সংগঠন কৰি আছে। সি মোক কৈছিলে তই এই গানটো গাবলৈ। মই গাম, ডেফিনেটলি গাম। কাৰণ অসমত সেইটো গান বেলেগে নাগায় মানে। বেলেগে কিয় নাগায়? কাৰণ ভয় আছে, ভয় আছে, চিন্তা আছে। এতিয়া কালিৰ ডেটত যদি 10টা ধাৰা লগাই কিনে সোমাই দিয়ে মিছা মিছিকে, কি হ'ব? মই কৈছোঁ মই গাম ভাই, মিছা কথা একো কোৱা নাই, মই সঁচা কথা কৈছোঁ। আই উইল চিং দিছ ছং, আই হেভ ন' ডাউট অন ইট। মই ক'লো গাম, ঠিক আছে। বোলে কলমেৰে লিখিম, আজি লাগি যাব উৎপাত। মই কলমেদি লিখি থকা মানুহ, অসমৰ ৰাইজে দেখিছে। আজিৰ ডেটতো মই এইটো কথা একদম ডাঠি ক'ব পাৰোঁ, 100% যিমানকেইটা ডিপাৰ্টমেণ্ট আছে, প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ মোৰ ষ্টুডেণ্ট আছে। সৰুৰ পৰা 4th গ্ৰেডৰ পৰা আৰম্ভ কৰি এপেক্স এক্সাম, APSC লৈকে মোৰ ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে। মই কোৱা কথা নহয়, ছাত্ৰ ছাত্ৰীয়ে কোৱা কথা। পঢ়াইছো এইটো লেভেলত, ঠিক আছে, সেইটো লেভেলত পঢ়াইছো, নিজে অধ্যয়ন কৰিছো। এটা সময়ত নোৱাৰিলো, মোৰো কিছুমান বাধা আহিলে লাইফত, ঠিক আছে। বহুত ঘটনা হৈ গৈছে মোৰ জীৱনত। মোৰ জীৱনৰ ঘটনাবিলাক মানুহে যদি এবাৰ হ'লেও মানে ভাবি চাই যে বোলে ABCDEFG HIJKLMNOP
LMNOPQRST UVWXYZ জেডলৈকে মই সমস্যা দেখিছো জীৱনত 26টা লেটাৰ মোৰ চলি আছে এতিয়া 45টা কেছ মানে 40টা কেছ চলি আছে চলি আছে কেছৰ ডেটত যাই থাকিব লাগে হয় কিছুমান এমালগেমেট হৈছে কেছ এমালগেমেট হৈ কিনে এতিয়া মোটামুটি মাহত মোৰ কেছৰ ডেট পৰে তোমাৰ 3 4টা 5টা 6টা 7টা 8টা লৈকে কেতিয়াবা কেছৰ ডেট পৰে সেই কেছৰ ডেটত মোৰ মানুহখিনিয়ে যোনে মোক ভাল পোৱা মানুহ সেই মানুহখিনিক তো মই ইনভলভ কৰোৱা নাই নহয় নাই কৰা আৰু মই কোনো সংগঠন কৰা নাই মই অকলশৰীয়া মানুহ মই অকলে যুঁজি আছো যে মোৰ কেছ হৈছে আহি কিনে মোৰ কেছৰ ডেটত মোক অলপ সহায় কৰি দিছো পসিবল নহয় মই অকলে যাওঁ মই কোৰ্টত যাওঁ মই ইটো সিটো মেনেজ কৰিব লাগে আৰু কোৰ্ট কাছাৰী বুলি কোৱাৰ লগে লগে ৰাইজে গম পায় পইচা টকা পইচাৰে খেলা গোটেইখিনি সংগ্ৰাম কৰিছো অকলে কৰিছো সংগ্ৰাম কৰি যাম আৰু সংগ্ৰামটো কি সংগ্ৰামটো এটা ধৰণৰে সংগ্ৰাম যে নিস্বাৰ্থ সংগ্ৰাম তুমি যিটো প্ৰশ্ন অকমান আগতে কৰিছিলা যে আপুনি আপোনাৰ কাৰণে কেনেকৈ সময় পায় মোৰ কাৰণে মোৰ সময়ে নাই মোৰ কাৰণে সময় দি কিডাল লাভ হ'ব এটাই জীৱন পাইছো কেইদিন জীয়াই থাকিম আজিৰ ডেটত যদি লাইফ এক্সপেক্টেন্সি তুমি চোৱা মানুহ এটা তোমাৰ 60 ইয়াৰ্ছলৈকে জীয়াই নাথাকে বহুত কম মানুহে 60 ইয়াৰ্ছলৈকে জীয়াই থাকে আগৰ দিনৰ দৰে নাই নহয় যে 70 80 90 লৈকে জীয়াই থাকিব আজিৰ ডেটত সব ভেজাল খানা আজিৰ ডেটত তোমাৰ সব বস্তু ভেজালি উই আৰ হেভিং এ ভেৰি ফাষ্ট ফুড টাইপ লাইফ আমাৰ লাইফটো বৰ ফাষ্ট তো ফাষ্ট ফুড লাইফত যদি তুমি ডেটটো ফাষ্ট হৈ আছে কিন্তু গম পাইছা নাই যেনেকে ফাষ্ট ফুড যে চাওমিনটো বনাই দিয়ক 5 মিনিটত মানুহ এটা মৰতে এনেকে 5 মিনিটটো নালাগে তো যিখিনি দিন জীয়াই আছা কাৰোবাৰ কাৰণে জীয়াই থাকা যাতে কাৰোবাৰ ভাল কৰিব পাৰা আৰু যদি কাৰোবাৰ ভাল কৰিব নোৱাৰা কাৰো বেয়াও নকৰিবা সেইটো সঁচা কথা হয় নহয় কাৰোবাৰ যদি ভাল কৰিব পাৰিছা ভাল কৰা যদি ভাল কৰিব পাৰা নাই কাৰো বেয়াও নকৰিবা কথাটো বুজি পাইছানে তো মই জীয়াই আছো মই আজিৰ ডেটত মই নিজৰ কাৰণে জীয়াই থকা নাই মই জীয়াই থকা দিনকেইটা মই জীয়াই আছো ঠিক আছে কাৰোবাৰ কাৰণে জীয়াই থাকিম যদি কাৰোবাক প্ৰপাৰ শিক্ষা মোৰ লগত যিকেইটাই পঢ়িছে সেইকেইটাই কিন্তু 100% এইটো কথা এতিয়াও ছাপোৰ্ট কৰে তুমি এডিআৰি কেছৰ পৰা আৰম্ভ কৰি চোৱা যে ভিক্টৰ দাসৰ ছাপোৰ্টাৰ আছিল নে নাই আছে আছে ভিক্টৰ দাসৰ আজিৰ ডেটত 100টা কিবা কিবি বদনাম ওলাইছে ষ্টিল ভিক্টৰ দাসৰ ছাত্ৰ ছাত্ৰী আছে কিয় আছে এটা কাৰণতে আছে ভাই মই যি পঢ়াম মই একদম জাগাত পঢ়াম মই যিটো কৰিম মই জাগাত কৰিম মই নিজে 2013 চনৰ পৰা 2017 চনলৈকে নিজে প্ৰিপেয়াৰ কৰিছো এক্সামিনেশ্যনৰ কাৰণে কি যিকোনো এক্সাম হ'ব পাৰে মই যদি এটা ভাল এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিছো মই যদি ইউপিএসসি প্ৰিলিমছ ক্লিয়াৰ কৰিছো মই যদি ইউপিএসসি মেইনছ দিব নাপালো এইটো মোৰ ইউপিএসসি মেইনছ দিব নোপোৱাৰ মোৰ কাৰণ নাছিলে মোৰ দেউতা হি ওয়াজ মাৰ্ডাৰ্ড আজিৰ ডেটত যদি মই কৰবাত বোলে বৰ ডাঙৰ এটা অফিচাৰ হৈ থাকিলে চাগে মও চাগে কাৰোবাৰ চাকৰ হৈ থাকিব লাগিলে কিন্তু ডেষ্টিনি ইজ ডেষ্টিনি মই এটা কথা কৈছো কেইদিনমান আগত নহয় এবছৰ 1.5 বছৰ আগতে এটা ইউপিএসসি ক্লিয়াৰ কৰা মানুহক হে তুম কিয়া কৰ ৰহা হে বুলি মানুহে প্ৰশ্ন কৰিছে হে এই কি ট্ৰাফিক জাম কিয় লাগা হে হয় না না তো ভ্যালু টু কোট clearing an apex exam like UPSC and you don't have value doesn't really matter man নিজৰ ইগো নিজৰ সম্মান নিজৰ সেলফ ৰেসপেক্ট বহুত ডাঙৰ বস্তু এটা তই নপঢ়াকে তই যিখিনি পঢ়িছ যি কৰিছ যি নকৰাকে আজি এটা স্থানত আছো মই বহুত কুত্তা টাইপ পঢ়ি কিনে ইউপিএসসি দৰে এক্সাম ক্ৰেক কৰি আহাৰ পিছত মোক যদি এনেকুৱা ব্যৱহাৰ ৰাইজৰ আগত হয় আই হেভ এ সেলফ ৰেসপেক্ট ব্ৰো হে এই গাড়ী কিউ খাৰা হে বুলি যদি কোনোবাই কৈ দিয়ে এই গাড়ী কিউ খাৰা হে বুলি যদি কোনোবাই কৈ দিয়ে ইমান মানুহৰ আগত লাজ লাগিব ন মোৰ কিন্তু লাজ ভয় একোৱে নাই মোক কিবা কিবি কৈ থাকে মানুহবিলাকে ব্ৰো বুলি কৈ দিওঁ মানে টেক ইট এজ এ নোট মানে ৰিভেঞ্জ শুড বি টেকেন ওৱান ডে অৰ দি আদাৰ 100% আৰু এইখিনি পাতিম তাৰ আগতে কবিতাটো কল দেখোন বোলে কলমেৰে লিখিম আজি লাগি যাব উৎপাত কোন আছে শুনিব পৰা তাক আজি ইয়াত মাত আমি মোৰতো দুখীয়া নাই আমাৰ জাত পাত ৰাজনেতাৰ এটাই মন্ত্ৰ হিংসা আৰু মিছা মাত তো ৰাজনেতা হিংসা আৰু মিছা মাতে অসমৰ ৰাইজে বুজি পাইছে মই বেলেগ একো নকওঁ আজিৰ ডেটত এটা কথা মই কৈ আছো যে তোমালোকে কেতিয়া এইটো পোষ্ট কৰা মই সেইটো নাজানো মই এটা কথা কওঁ যে কেইদিনমান আগতে উচ্ছেদ লৈ কিনে আমাৰ
অসমৰ চতুৰ্থ স্তম্ভ খুব ব্যস্ত উচ্ছেদ হৈছে অত উচ্ছেদ হৈছে তত উচ্ছেদ হৈছে ইটো হৈছে সিটো হৈছে ইটো হৈছে ঠিক আছে উচ্ছেদ হৈছে খুব ভাল কথা বাংলাদেশী আমি নিবিচাৰো বাংলাদেশীৰ লেভেলটো তাতে চাব লাগিছিল বাংলাদেশীয়ে কৈছে যদি আমরা এখানে না থাকি কিভাবে আসাম চলে আমরাও দেখুন বাজার বন্ধ হয়ে যাইব হ্যাঁ তোমাদের এখানে যেগুলো কনস্ট্রাকশনের কাজ চলতেছে সেগুলো বন্ধ হয়ে যাইব তোমাদের পাতার গুলো তো যারা মানে ধান লাগাইতেছে সেটা বন্ধ হয়ে যাইব কিভাবে চলে আমরা দেখি কত পালে ইমান দম প্ৰকৃত সত্য আজিৰ ডেটত যদি মোৰ ছাদখন ঢালাই কৰিছে মিয়াই ঢালাই কৰিছে আজিৰ ডেটত যদি আমাৰ ধাননি পথাৰত যদি কোনোবাই ধান ৰুই আছে ঠিকা লৈ মিয়াই কৰি আছে আজিৰ ডেটত যদি বজাৰত কোনোবাই মাছ বিক্ৰী কৰি আছে সেই মিয়াই কৰি আছে আজি মিয়াই মিয়ালেণ্ড বিচাৰি আছে যথেষ্ট এটা ভিডিঅ' ভাইৰেল হৈ আছে বৰ্তমান সময়ত ভিডিঅ' এনেই ভাইৰেল হৈ যায় ভিডিঅ' ভাইৰেল হোৱাটো ডাঙৰ কথা নহয় হয় লেংটা হৈ নাচি দিয়া এনেই ভাইৰেল হৈ যাব গম পাইছে নাই ভিডিঅ' ভাইৰেল হোৱাটো খুব বেছি ডাঙৰ কথা নহয় ইয়াত অসমে কুঁৱা হয় বুজি পাইছোঁ ইটছ এ ভেৰি স্মল প্লেচ কিমান জাগা আছে ভাৰতবৰ্ষৰ অসম কিমান পাৰ্চেণ্ট কুঁৱা বুলি ক'ম আৰু কুঁৱাত থকা ভেকুলীয়ে সদায় কি বুলি ভাবে কুঁৱাত থকা ভেকুলীয়ে ভাবে সি ময়ে ৰজা এনেকুৱা ধৰণৰ কথা চ' বস্তুবোৰ এনেকুৱা ধৰণৰ যে আমি ভাবিব লাগিব আমি চিন্তা কৰিব লাগিব যে কি চলি আছে এই চতুৰ্থ স্তম্ভৰ কথা কৈ আছিলো মই হয় চতুৰ্থ স্তম্ভ এইকেইদিন তোমাৰ কেইদিনমান আগতে আমাৰ মিয়া উচ্ছেদত চলি আছে এতিয়া প্ৰশ্নটো হৈছে 10,000 বিঘা মাটি উচ্ছেদ কৰিছে কোনে পাব সেই মাটিখিনি সেই মাটিখিনি কি আমাৰ অসমীয়া মানুহৰ কাৰণে পাৰ্ক বনাব নে সেই মাটিখিনিত আমাৰ অসমীয়া মানুহৰ কাৰণে বিল্ডিং বনাই দিব চত এই মই জেঠিটো পুহি থৈ দিয়া নাই নে সেই অসমীয়া মানুহখিনিৰ কাৰণে তাতে কিবা এটা মানে আমি স্মাৰ্ট চিটিৰ কনচেপ্ট শুনিছিলো আজিলৈকে হ'ল নেকি স্মাৰ্ট চিটি নাই দুখ লগা কথা মানুহবিলাক পাহৰি যায় একচুৱেলি মই ক'লো দেখোন বোলে আজিৰ ডেটত নন্দিনী কাশ্যপ ট্ৰেণ্ডিঙত আছে নন্দিনী কাশ্যপ এসপ্তাহ পিছত পাহৰি যাব একমাহ পিছত পাহৰি যাব আৰু কি নন্দিনী কাশ্যপৰ কেছটো প্ৰথমটো হিট এণ্ড ৰান কেছ নেকি আমাৰ অসমত এতিয়াও নহয় সেইটো পচিবল নেকি আজিলৈকে কিমানটা হিট এণ্ড ৰান কেছ দেখিছা তুমি যে ইমানখিনি গুৰুত্ব পাইছে নাই পোৱা নাই কেতিয়াও এনেই এতিয়া টিআৰপিৰ কাৰণে বেলেগ একোতো বস্তু নাই এতিয়াও চলাই থাকিব লাগিব কুছটো চলা নাই ভাই দুনিয়াখন এনেকে চলি আছে ইয়াতে মই টানি আনিব বিচাৰিম মোৰ সতীৰ্থ মোৰ বন্ধু ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছিলে অভিনীল কেছ এটা আছিলে কাৰ্বি আংলং ন্যায় পালেনে নাই আজিও আদালতত নাই পোৱা সকলোৱে জানে হয়নে তাৰপিছত আৰু এটা কেছ আছিলে যিটো কেছ আমাৰ অসমীয়াই চাগে অসমীয়া মানুহ অসমীয়া জাতি সংগঠন তেতিয়া মানে মই দেখাই নাপালো হয় ঠিক আছে কোনটো কেছ কোৱাচোন জোনমণি বৰা গম পাইছোঁ হয় তাইক মাৰি পেলোৱা হৈছিলে এক্সিডেণ্ট মৰি গ'ল CBI দিলে অমুকক দিলে ভৌকক দিলে ফিনিছ TRP ব্ৰ জোনমণি ৰাভাৰ যিটো কেছ জোনমণি ৰাভাৰ আজি মাকৰ অৱস্থা কোনে কেইটাই খবৰ ল'ব গৈছে নাই যোৱা এই ক্ষেত্ৰত আমিও বাৰু কোনো হেৰি কৰা নাই কোনেও কৰা নাই ব্ৰ ভাই তাতে TRP নাছিলে তো মানুহে আজিকালি দুনিয়াখন ছ'চিয়েল মিডিয়াত চলি আছে ছ'চিয়েল মিডিয়া ইজ এ বিগ প্লেটফৰ্ম মানে সকলো টিআৰপিৰ পাছত দৌৰিবলৈ লাগি গৈছে টিআৰপি বুলিয়ে নহয় লাইক মোৰ কেইদিনমান আগতে কিছুমানে ভিডিঅ' বনাই আছিলে অমুক ভৌ সিটো ভিক্টৰ দাস এইটো সন্মুখত দাদা বুলি মাতাত বাহিৰে বেলেগ মাতা নাই কিন্তু আজিলৈকে কাণ তলীয়া চৰ পৰি যাব যেতিয়া দেখা পাব মানে সন্মুখত অকলে যদি পাই যাওঁ এনেকুৱা চৰ পৰিব মানে ই মানে ভাবিব লাগিব যে কাহা আগে
সন্মুখত নাই এইবিলাক ভিডিঅ'তে চলি থাকে এনেকুৱাতে আৰু মই অসমীয়া আমাৰ যুৱ সংগঠন যিবিলাক আছে হয় বা যুৱক যুৱতী যিবিলাক আছে সেইখিনি এটা কথা ক'বলৈ বিচাৰো নেভাৰ গো উইথ দ্য ফ্ল' এইটো এটা বৰ ভুল বস্তু হুম, তুমি সোঁতৰ লগত উঠি নাযাবা হুম, সোঁতৰ বিপৰীতে যাবলৈ চেষ্টা কৰা হুম, তেতিয়াহে গম পাবা জীৱনৰ সংগ্ৰাম কি হুম, যদি তুমি সোঁতৰ লগত উঠি যোৱা সোঁতৰ লগত উঠি যোৱাটো মানে 99% সোঁতৰ লগত উঠি যায় সোঁতৰ বিপৰীতে যোৱা যিখিনি আমাৰ সমাজ বা যিখিনি আমাৰ যুৱ ছাত্ৰ হয় বা আমাৰ ইউথ হুম, you should play the game হুম, if you are not able to do it take it as a failure you are a follower হুম, 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 তুমি কাৰোবাক সেইটোতো ফ'ল' কৰি আছা ব্ৰ হয় I never followed anyone মই কাকো ফ'ল' কৰা নাই নাই মই কৰা। নিজে অকলে অকলে কাম কৰি আছো নে এই ক্ষেত্ৰত আপুনি ক'ব লাগিব যে সোঁতৰ বিপৰীতে আপুনি গৈ আছে মই সোঁতৰ বিপৰীতে সকলোৱে দেখিছে যে সোঁতৰ বিপৰীতে যোৱা মানুহ বোলে ইয়াৰ ওপৰত ইমানটা কেছ লগাইছে কি কৰি আছে ব্ৰ মেন লাইক উইল প্লে ইট গেম আজি হিট এণ্ড ৰান কেছৰ কোনো ভেলুৱে নাই হয় একো ভেলু নাই মই কৈ আছো ইয়াতে যদি তোমাৰ যদি মানে অসমত ডেইলি এক্সিডেণ্ট হৈ আছে ডেইলি হুম, এয়া সঁচা কথা এক্সিডেণ্ট হৈ আছে অসমত ডেইলি এক্সিডেণ্ট অসমত বুলি কোৱা ইণ্ডিয়াত ডেইলি এক্সিডেণ্ট হৈ আছে ডেইলি হৈ আছে এটা এক্সিডেণ্ট হৈছিলে পুনেত হুম, এটা পোৱালীয়ে পৰ্ছে এখন চলাই কিনে মাৰি পেলাইছিলে হুম, তাক এটা এছে লিখিব দিছে হুম, গম পোৱা নাই এইটো কেছ নাই সেইটো গম নাপাওঁ। নাজানা পুনেত এটা কেছ হৈছিলে সি এখন পৰ্ছে চলাই কিনে মাৰি পেলালে হয় তাক কৈছে এছে এখন লিখা এছেটো লিখি কিনে তুমি গুচি যোৱা দিছ ইজ হাউ দ্য থিংছ ৱৰ্ক গম পাইছানে নাই হুম, যদি হিট এণ্ড ৰান কেছটোত যদি মস্ত ডাঙৰ কিবা এটা মই বেলেগ একো নকওঁ ভাই হুম, মানুহে মাৰ্ডাৰ কৰি 90 দিনত ওলাই আহে হুম, হুম। আহেনে নাই দেখিছোঁ বৰ্তমান সময়ত সেয়া পচিবল হৈছে কিছু কিছু ক্ষেত্ৰত নাই নাই মানুহে মাৰ্ডাৰ কৰি 90 দিনত আৰামছে ওলাই আহিব পাৰে 90 days অ'কে হা, মাৰ্ডাৰ কৰি মানে তুমি গল চল কাটি মানে পুৰা একদম চুনু মাইনা বনাই কিনে আৰামছে ওলাই আহিব পাৰি পচিবল ব্ৰ দিছ ইজ ইণ্ডিয়ান কনষ্টিটিউশ্যন হয় বোলে ইয়াতে হোৱা নাই সুপ্ৰিম কোৰ্ট হাই কোৰ্ট বেল পাই যাবা বেলটো পাবাই হুম, মই বেলেগ নকওঁ মই আমাৰ বন এই মই পঢ়ি থৈ দিয়া নাই দেই ঠিক আছে মই বন্দনাৰ কথা ক'ম বন্দনা মানুহে পাহৰি গৈছে মানুহে পাহৰি যায় পাহৰি যায় আমাৰ অসমীয়া ঠিক আছে অসমীয়া মানুহ আৰু প্লাছ আমাৰ মানে আমি ট্ৰেণ্ডিঙত চলি থকা মানুহতো কি চলি আছে বোলে এতিয়া বোলে নহয় বোলে এতিয়া এইটো চলি আছে বোলে কি তৈয়াৰা চলি আছে এতিয়া হয় তুম হো বাৰু এইখিনি পাতিম আপোনাক এইটো ক্ষেত্ৰত ক'ব লাগিব আপুনি অলপ আগত ক'লে APSC UPSC লেভেলত আপোনাৰ ষ্টুডেণ্টে কৰি আছে চাকৰি চাকৰি কৰি তাৰ পাছতো বহুতৰ ক্ষেত্ৰত আপোনাৰ ভিডিঅ'ৰ তলত কমেণ্ট দেখোঁ কিন্তু উম। এজন বেয়া নাপাব কথাটো কোৱাৰ কাৰণে নাই নাই matter নাই। মদাহী টিচাৰে শিক্ষা প্ৰদান কৰিছে কি প্ৰদান কৰিছে কিন্তু মদাহী টিচাৰ চি ব্ৰ নলেজ এণ্ড মোড দেৰ ইজ এ ভাষ্ট ডিফাৰেঞ্চ হুম, মদ খোৱাটো মোৰ পাৰ্চনেল চইচ হুম। সেইখিনি মই বহুতে কয় যিখিনি পঢ়িছো হয় সেই পঢ়াখিনি মাথাৰ পৰা ওলাই লৈ যাব পাৰিব নেকি মদে কেতিয়াও নোৱাৰে কেতিয়াও নোৱাৰে ঠিক আছে মই তোমাক এটা কথা ক'লো তুমি বোলে আজি এটা ফুল খাই দিলা ঠিক আছে হা ফুলটো খোৱাৰ পিছত তুমি তোমাৰ নামটো পাহৰি যাবা নেকি definitely। বা তুমি অ আ ক খ খন পাহৰি যাবানে না ABCD খন না না সেইটো নাপাহৰা তুমি ক'ত থাকা পাহৰি যাবা নেকি ঘৰটো পাহৰি যাবা নেকি নাপাহৰা হয়। মদ খালে মানুহে পাহৰি নাযায় কি পঢ়িছে কি পঢ়া নাই হয় মই এতিয়াও কৈ দিওঁ মই কি পঢ়িছো মই কি পঢ়া মই পাহৰিতো যোৱা নাই হুম, 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 কম সময়ৰ কাৰণে আমি সকলো বস্তু এৰি দিওঁ হুম, মদ বস্তুটো আমি আজিৰ ডেটত নহয় মদ বস্তু চলি আহিছে সেই আহোম দিনৰ পৰাই চলি আহিছে হয় সাজ বুলি কওঁ আমি হয় হা? হয় আহোমসকল ক'ৰ পৰা আহিছিলে চাইনাৰ পৰা আহিছিলে কোনফালেদি আহিছিলে পাটকাই হিলছেদি আহিছিলে মই পাহৰিছো নেকি নাই বাৰু নাই পাহৰা হয় তেওঁলোকে প্ৰথমতে আহিছিলে আহি কিনে তেওঁলোকে কি কৰিছিলে তেওঁলোকে কোনো ৰিলিজিয়ন এষ্টাব্লিছ কৰা নাছিলে হুম, হুম, চুকাফা হুম,
হয়নে হুম। আমি অসম দিৱস আজিও পালন কৰোঁ কৰোঁ। কাৰ নামত চুকাফাৰ নামতে কৰোঁ হয়নে নহয় হয়। চাওলুং চুকাফা হয়। ন চাওলুং চুকাফা অসমৰ মানুহটো নাছিলে নাছিলে আমিতো এডপ্ট কৰি লৈছো শুনে নাই অসমৰ নাম পৰ্যন্ত ফাৰ্ষ্ট যেতিয়া তেওঁ আহিলে তেওঁ প্ৰথম কেপিটেল বনাইছে চৰাইদেউ আজি চৰাইদেউ মৈদাম ইটছ ইউনেস্কো ইউনেস্কো হেৰিটেজ হয় কথাটো বুজি পাইছা নে বুজি পাইছো চ' মদ বস্তুটো ইজ এ ভেৰি ডিফাৰেণ্ট থিং মদ বস্তুটো বহুত বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰিব পাৰি মই কৈ আছো মদৰ বহুত ব্যৱহাৰ আছে এই প্ৰশ্নটো তোমাৰ এটা মই বঢ়িয়া কথা কৈ আছো শুনিব বেয়া শুনিব পাৰে আজিৰ ডেটত মদৰ ব্যৱহাৰ গুৱাহাটীত কিয় হয় মই কৈ দিওঁ হুম। আজিৰ ডেটত মদৰ ব্যৱহাৰ গুৱাহাটীত এইটো কাৰণে হয় যাতে মই কাৰোবাক লৈ যাব পাৰো বুজাই বুজিব আকাৰে ইংগিতে মই প্ৰকৃত সত্য কৈ আছো মই আকৌ কৈ আছো মই কেমেৰাৰ ফালে চাই কৈ আছো আজিৰ ডেটত মদৰ ব্যৱহাৰ বহুতেই কৰিছে যাতে মই কাৰোবাক লৈ যাব পাৰো ক'ত লৈ যায় সেইটো নিজৰ কথা ঠিক আছে দিছ ইজ ফেক্ট মই মদ খাওঁ মই কেতিয়াও ডিনাই কৰা মই লাইভত মদ খোৱা মানুহ নাই অসমৰ এটাই প্ৰাণী আছে যোনে লাইভত মদ খায় এতিয়ালৈকে 100%। মই সেইটো কুৱেশ্যন কৰিম বাৰু আপোনাক আপুনি যে লাইভত মদটো খাই দিলে বা কিবা কৰিলে মাদক দ্ৰব্য গ্ৰহণ কৰিলে তাৰপিছত যে কিছুমান মানে অকণমান বেলেগ ফালে যে আপুনি গোটেই হেৰিটো লৈ যায়গৈ বা গুচি যায়গৈ বেয়া নাপাব কোৱাৰ কাৰণে নাই নাই তাৰপিছতে বহুতে বিভিন্ন ধৰণৰ কমেণ্ট দিয়ে যেতিয়া আপুনি মই ক'লো দেখোন কমেণ্ট কৰা মানুহবোৰ অলৱেজ ফলোৱাৰ্ছ হয় হয় বুজি পাইছোঁ আৰু তাৰপাছত আপুনি যেতিয়া সুস্থ মগজুত আহে হা তেতিয়া মদ খালেতো নিচা হয় সুস্থ মগজুত আহে তেতিয়া আপুনি ৰিয়েলাইজ কৰে নেকি না এইটো মই বাবা ভুল কৰিলোঁ মই ভুল বুলি কেতিয়াও নাভাবো কাৰণ মদ খাই কিনে মই মিছা কথা কেতিয়াও মাতা নাই সঁচা কথাই কৈ গৈছো এতিয়ালৈকে মই নিজৰ ভুল মই দেখা পাওঁ মই কি ভুল কৰিছো মই জানো লাইফত ঠিক আছে কিন্তু মই বেলেগৰ ভুলবিলাকহে দেখাই দিওঁ মদ খাই কিনে মই নিজৰ ভুল কৈ নাথাকো নহয় নাই হয় কিন্তু আপুনি অলপ যদি ভালকৈ ক'লেহেঁতেন তেতিয়া অলপ মানে অসমৰ ৰাইজে সেইটো গ্ৰহণ কৰিলেহেঁতেন কিন্তু বহু ক্ষেত্ৰত আপোনাক বিতৰ্কৰ মাজলৈ লৈ যায়গৈ মোক বিতৰ্কৰ মাজলৈ লৈ যায় ফূৰ্তি পাইছে ন যেনেকে নন্দিনী কাশ্যপক লৈ যাই কিনে এতিয়া ফূৰ্তি লৈ আছে কেইদিনমান আগতে চুমি বৰা বিশালক লৈ কিনে ফূৰ্তি পাইছে চি লাইফ ইজ অল এবাউট মছালা চিকেন যদি তুমি বনোৱা হয় ঠিক আছে হয় অকল বইল কৰি তুমি চিকেন বনালা একো মছলা নাই জলকীয়া নাই নহৰু নাই আদা নাই সুধা চিকেন বইল কৰিছো সুধা চিকেন মই কৈ আছো সুধা চিকেন খাব পাৰিব কোনোবাই আজিলৈকে এনেকুৱা কোনোবা চেফ ওলাইছে বোলে হামনে ক্যা কিয়া হে অনলি চিকেন লায়া বইল কিয়া খা লিয়া অসমৰ ৰাইজে খাব পাৰিবনে অকল চিকেনটো বইল কৰি কিনে বুজি পাইছো আপুনি মই কি ক'ব পাৰিম বিচাৰিছে মই পাৰিম হয় কিয় পাৰিম কাৰণ আমাক মছলাৰ দৰকাৰ নাই আমাক আদা নহৰু জলকীয়া চিকেন মছলা ৰেড চিলি একোৰে দৰকাৰ নাই গৰম মছলা একোৰে দৰকাৰ নাই মানুহৰ জীৱনটো মছলাদাৰ হৈ গৈছে আজিকালি আৰু মানুহে মছলাত ফূৰ্তি লৈ আছে কিন্তু সেই মছলাই কেঞ্চাৰ বনাব বুজি পাইছো কিতাপ পঢ়িলে মানুহৰ ধৈৰ্য শক্তি বাঢ়ে কিতাপৰ মাজত থাকি কিয় আপুনি তেনেকুৱা এটা উগ্ৰ ৰূপ মাজে মাজে আমাৰ অসমৰ ৰাইজক দেখুৱায় উগ্ৰ ৰূপটো এটা বেলেগ ধৰণৰ যে তুমি কিতাপৰ মাজত থাকি উগ্ৰ ৰূপটো বেলেগ ধৰণৰ যে মই কৈ আছো আজিৰ ডেটত যদি আমি NCERT খন যদিও পঢ়ো হয় একদম 6 to 12 যদি NCERT পঢ়ো UPSC বা APSC কাৰণে বেছিক হয় ঠিক আছে বাদ দিলো এইবিলাক NCERT বাদ দিলো ঠিক আছে তুমিতো সৰুতে পঢ়িছিলা কবিতা কিছুমান পঢ়িছিলা নে নাই সেইটোও বাদ দিলো মৰেল ষ্টৰিজ পঢ়িছিলা ঠিক আছে যে এখন ঘৰত 4টা ভায়েক আছিলে দেউতাকে 4টা ভায়েকক এডাল এডাল লাঠি দিছিলে কলে ভাঙি দে 4টা ঠাক 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 ভাঙি দিছে আমি পঢ়িছো ন এইটো সাধু কথা হয় হয় না তাৰপিছত 4ডাল লাঠি এনেকে গাঁঠি কিনে কৈছে ভাঙি দেখা নোৱাৰিলে ভাঙিব আজিৰ ডেটত কেইটা জইণ্ট ফেমিলি আছে সেইটো কথা কৈ দে পঢ়া আৰু প্ৰেক্টিকেলি তাক এপ্লাই কৰাৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে
তুমি যদি মোক প্ৰশ্ন কৰিছা যে ভিক্টৰ দা আপুনি পঢ়ি কিনে কিয় এগ্ৰেছিভ, মই পঢ়া আৰু প্ৰেক্টিকেলি এপ্লাই কৰি গৈ আছো লাইফটোত। প্ৰব্লেমটো তাতে চালা, বুজি পাইছ নাই? যে যি পঢ়িছো হয় ये तो नहीं होना चाहिए था। হয় এসময়ত মোগলে নোৱাৰিলে, আজিৰ ডেটত আদানী আম্বানীয়ে আমাক কেনেকে পাৰিছে? হয় এইটো মোগল নহয় নহয়। মোগল নহয়। হয় প্ৰব্লেমটো তাতে যে মই বস্তুবিলাক বেছি চিৰিয়াছলি লৈ লওঁ। আই এম ভেৰি চিৰিয়াছ। পঢ়া বস্তুটোক বেছি চিৰিয়াছলি লৈ, আৰু কয় নহয় যে বেছি পঢ়া মানুহ অলপ পাগল হৈ যায়। শুনিছানে নাই? সৰুৰ পৰা শুনিব, যোনে বেছি পঢ়ে সি অলপ চেৰা। মই চেৰা হয়, আই একচেপ্ট ইট। মই একচেপ্ট কৰিছো, মই চবৰে পডকাষ্টত একচেপ্ট কৰো মই পাগল হয়। মই পাগল হুঁ। পাগল ক্ৰিয়েটছ হিষ্ট্ৰী। পাগলে ইতিহাস বনায়, আৰু এই কমেণ্ট কৰাবিলাকে ইতিহাস পঢ়ে। আপুনি পঢ়াই আছে? ডেফিনেটলি পঢ়াই আছো ভাই, এতিয়াও পঢ়াওঁ মই। যে মই পঢ়োৱা ছাত্ৰ ছাত্ৰীয়ে আজিৰ ডেটত য'তে, মই ক'লো দেখোন, মই আজি যিকোনো এটা চৰকাৰী চাকৰি এটা যদি মানে অফিচত এটা যাওঁ, মই 10 মিনিট ৰখিব নাই। মই জানো যে ইয়াতে মোৰ ষ্টুডেণ্ট আছে, মই অচিনাকি অফিচ হ'ব পাৰে, মই তাতে যাওঁ, মই যাই কিনে কওঁ বোলে কাম আছিলে অকণমান, 50 পইচা নোসোধে মোক, জানে সুধিলে কি হ'ব পাৰে। অসমৰ প্ৰেক্ষাপটত আপুনি অলপ দিনৰ আগৰ পৰা জনপ্ৰিয় হৈছে। বিতৰ্ক আৰু ভিক্টৰ দাস এটা মুদ্ৰাৰ ইপিঠি সিপিঠি নেকি? বহুতে ভাবে তেনেকে। হয় ভিক্টৰ দাসক চবে চিনি পায়। আজি যি জাগাত গৈছো, হয় য'ত ভৰি দিছো, হয় যেনে মই ক'ব পাৰো যে মই মোৰ স্কুলত হয় আই ৱাজ এ ফেমাছ গাই। মোৰ কলেজত এভৰিৱান নিউ মি ফ্ৰম ফাৰ্ষ্ট চেম টু 7th চেম 8th চেম, চবে জানে ভিক্টৰ দাস কোন। মোৰ লোকেলিটি বা মোৰ এৰিয়া, মই যেতিয়া তেজপুৰ গৈছো, তেজপুৰত চব থানাই চিনি পায়, চব জাগাই চিনি পায়। ঠিক আছে, চিনি পোৱাৰ কাৰণ এটাই, মই মানুহটো খুব মৰমীয়াল মানুহ, কিন্তু মই মানে আই এম এগেইনষ্ট দ্য থিংছ যে এইটো বস্তু ভুলটো ভুল দাদা, এইটো বস্তু ভালটো ভাল। ভুল আৰু ভালৰ মাজত বহুত পাৰ্থক্য আছে। ঠিক আছে, ভুল ভাল আকাৰ এডাল অকল, হয়নে? উকাৰ আৰু আকাৰ দুইটাতে ভ আৰু ল, ইয়াতেও ভ আৰু ল। ভুল ভাল, কিবা এটা বস্তু যদি ভুল, কিবা এটা বস্তু যদি ভাল, ইয়াতেতো তোমাৰ আমাৰ ভ আৰু লত বাহিৰে ভ আৰু ল, ইয়াতেও ভ আৰু ল, ইয়াতেও ভ আৰু ল। জাষ্ট দেৰ ইজ এ ডিফাৰেঞ্চ, চিম্পল, একদম শ্লাইটেষ্ট ডিফাৰেঞ্চ বুলি ক'ব পাৰি আমি। এই শ্লাইটেষ্ট ডিফাৰেঞ্চটোৱে মই বেয়া পাওঁ। যেনেকে হিন্দু মুছলমান মানুহেতো কাটিলে তেজে ওলাব, তাকে লৈ ৰাজনীতি চলি আছে চালা কেতিয়াৰ পৰা। বিফৰ 1947 ইণ্ডিয়া পাকিস্তান, আজিৰ ডেটত মিয়ালেণ্ড। হিন্দু মুছলমানেতো বোলে গৰু খাব দিম, গাহৰি খাব দিম, হয়নে? বোলে গৰু বন্ধ কৰি দিম, গাহৰি বন্ধ কৰি দিম, হয়নে? চিণ্ডিকেট চলিয়ে আছে, জালুকবাৰী দিয়ে যায়। কোনফালে যাব? শ্বিলঙত গৰু কাটিয়ে আছে, ডেইলি গৰু কাটে শ্বিলঙত। মেঘালয়ত গৰু বন্ধ কৰিব পাৰিছে নেকি অসম চৰকাৰে? যায় কোনফালেদি গৰুকেইটা? মেঘালয়ৰ ইমান গৰু নাই, মেঘালয় পাহাৰ হয়, ইটছ এ হিলি এৰিয়া, এণ্ড দ্য কাউজ গোজ ফ্ৰম দ্য প্লেইনছ। গৰু ক'ত চৰে? পথাৰত চৰে। গৰু পাহাৰত চৰে নেকি? গৰু পাহাৰত চৰা শুনিছা নেকি কেতিয়াবা? গৰুটো পাহাৰত চৰা শুনা নাই আমি। গৰু চৰে তোমাৰ ক'ত? পথাৰত। পথাৰৰ গৰু শ্বিলঙত গৈ আছে, শ্বিলঙত ফেক্টৰী আছে, স্লটাৰিং ফেক্টৰী, সেইটোও বাদ দিলো। ইণ্ডিয়া ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট এক্সপৰ্টাৰ অফ বিফ মিট। মই কোৱা কথা নহয়, এইটো গুগল কৰি চাব পাৰা ভাই। ইণ্ডিয়া ছেকেণ্ড লাৰ্জেষ্ট এক্সপৰ্টাৰ। কি কৰি আছো? বিক্ৰী। আমি হিন্দুত্ববাদৰ কথা পাতি গৰুৰ মাংস বিক্ৰী কৰি আমি ছেকেণ্ড পজিশ্যনত আছো। হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সত আমাৰ আজিৰ ডেটত কিমানটো আমাৰ ৰেংক? What is the rank that we have in Human Development Index? Is it not a big question? It's a big question. মানুহে বুজি নাপায় এইবিলাক কথা। মানুহবিলাকে কি TRP,
আৰু TRP কথা যিহেতু ওলাই আছে এইখিনিতে এটা কথা সুধোঁ আমাৰ অসমত এনেকুৱা এটা পৰ্যায় আহি পৰিছে পজিটিভতকৈ আমি নিগেটিভখিনি বেছি চাওঁ হয়নে না সেইটো এইটো সকলোতে ট্ৰেণ্ডিঙত আহিবৰ কাৰণে ভিক্টৰ দাসক বহুতে ব্যৱহাৰ কৰি আছে নেকি হা। আপুনি কি ক'ব এই ক্ষেত্ৰত না ভিক্টৰ দাসক ব্যৱহাৰ কৰি কিটো পাইছে ভিক্টৰ দাসক ব্যৱহাৰ কৰি কোনোবাই যদি ভিউজ লৈছে ভাল কথা হয়। মই আকৌ ক'লো ইউ আৰ আ ফলোৱাৰ হয় ভিক্টৰ দাসক ব্যৱহাৰ কৰাটো ডাঙৰ কথা নহয় তই কাক ব্যৱহাৰ কৰি তই মোকে ব্যৱহাৰ কৰি আছ উম। ইউ আৰ নট ইউজিং ছামৱান এলছ বহুতৰ কাৰণে ভিক্টৰ দাস নহ'লে যেন তেওঁলোকৰ একো নহৈছে তেনেকুৱা এটা পৰ্যায় বৰ্তমান সময়ত আমি দেখি আছোঁ কিন্তু মই সেইটো কথা নাভাবো মই এটা কথাই ভাবো যে কণ্টেণ্ট ক্ৰিয়েশ্যন বুলি যিটো হয়। আজিৰ ডেটত ফেচবুকত নিজকে এনেকুৱা টাইপ চৰকাৰী চাকৰিয়াল টাইপ দেখাই দিয়ে আই এম এ কণ্টেণ্ট ক্ৰিয়েটাৰ হয়। চৰকাৰী চাকৰি নহয় সেইটো হয় ফেচবুকত কিমান পইচা পায় মই জানো হয় ইনষ্টাগ্ৰামততো পইচা নাপায় নাপায় ইউটিউবত কেইটকা পায় ময়ো জানো উম। তো কণ্টেণ্টৰ নামত মানুহ বলিয়া হৈ গৈছে উম। উম। হাগিলেও কণ্টেণ্ট পাদিলেও কণ্টেণ্ট মুতিলেও কণ্টেণ্ট হয় ঠিক আছে তো কোনোবাই যদি হাগিও আছে সেইটো এটা কণ্টেণ্ট কোনোবাই যদি পাদিও আছে সেইটো এটা কণ্টেণ্ট কোনোবাই যদি মুতিও আছে সেইটো এটা কণ্টেণ্ট হয় নহয় যোনে তোনে যি টি কৰি আছে ইয়াতে আৰু এটা বহুত ডাঙৰ প্ৰশ্ন মই ইয়াতে এটা কৈ আছো তোমাক হয়। সংগঠন হয়। যে সংগঠন আৰু কণ্টেণ্ট হুম। আজিৰ ডেটত তুমি কাৰোবাক টেষ্ট দিছা হুম। তুমি পাৰ্চনেলি হুম। তুমি সেইটো ছ'চিয়েল মিডিয়াত দেখাবা নেকি যে মই আজি টেষ্ট দিছো হয়। নেদেখুৱাটো হয়। কিন্তু সেইটো কাৰোবাৰ কাৰণে কণ্টেণ্ট হয়। আজিৰ ডেটত তুমি অমুক এটা মানুহক বোলে সহায় কৰিছা হয় দেটছ এ কণ্টেণ্ট হয় পিপল আৰ লুকিং আফটাৰ কণ্টেণ্ট ক'ত কণ্টেণ্ট বিচাৰি পাম হয় মানুহে কণ্টেণ্টৰ পিছত দৌৰি আছে আজিৰ ডেটত অকল এটা দুটা তিনিটা বস্তুৰ পিছত মানুহ দৌৰি আছে কেনেকৈ মই ফেমাছ হ'ব পাৰোঁ কেনেকৈ মই পইচা কামাব পাৰোঁ কেনেকৈ মই কণ্টেণ্ট এটা ক্ৰিয়েট কৰোঁ কেনেকৈ মোক মানুহে চিনি পাওক মই গালিয়ে পাৰোঁ কিবা কৰোঁ ইটো কৰোঁ সিটো কৰোঁ হাউ পিপল বাট কোনো সত্যৰ পিছত দৌৰা নাই মই সত্যৰ পিছত দৌৰি আছোঁ কোনোবাই ডাৰ্ক ট্ৰুথ বুলি এটা চেনেল খুলিছে অভয়ব সি মোক মাতি লৈ গৈছিলে ভাল পাওঁ ল'ৰাটো খুব ভাল টেলেণ্টেড ল'ৰা মজা ল'ৰা তাৰ মাথাত বস্তু আছে কিন্তু সিও আজি হিন্দুত্ববাদৰ কথা কয় ভাল পাওঁ মই অন্তৰেদি বহুত ভাল পাওঁ তাক মই 100% এই কথাটো কৈছোঁ খুব ভাল ল'ৰা খুব টেলেণ্টেড ল'ৰা ঠিক আছে বহুতে তাক নেপটিজম লৈ কিনে গালি পাৰে কিবা কিবি কৈ কিনে গালি পাৰে বাট দেট গাই ইজ চিৰিয়াছলি টেলেণ্টেড ঠিক আছে কিন্তু সি আজি ABVP জইন কৰিছে সি যাই কিনে বিজেপিৰ মিটিঙত সি ভাষণ দিয়ে সেইটো তেখেতৰ পাৰ্চনেল মেটাৰ অফক'ৰ্ছ সেইটোৱে কথা কাৰোবাৰ পাৰ্চনেল মেটাৰত মই মাত মাতিব যোৱা নাই কিন্তু তোমাৰ গোটেই চেনেলটো যদি এনেকুৱা এটা ফিলিং হয় ইয়ে ৰাম ব্ৰ বে তুমিতো ইমান ভাল আছিলা তোমাৰ কি হৈ গ'ল আকৌ সেইখিনিত অকণমান প্ৰশ্ন উঠে বহুতৰ তুমিতো ভাল হয় তোমাৰ কি হৈ গ'ল হোৱাট ইজ দ্য ৰিজন মানে ৱাই আৰ ইউ ডুইং দিছ তেতিয়া মানে বেয়া লাগে যে ইমান ভাল পাওঁ ইমান বিশ্বাস কৰিছিলোঁ তুমিও লাষ্টত যাই কিনে বোলে জয় জয় মই কৰি আছো তেতিয়া দুখ লাগে মানে দুখ লাগে মানে ডেফিনেটলি দুখ লাগে কিন্তু মই এইটো কথা ক'ম যে হি ইজ এ ভেৰি গুড গাই ভেৰি টেলেণ্টেড গাই হি হেজ গুড স্পিকিং মানে হি ইজ এ গুড অৰেটৰ হি হেজ গুড স্পিকিং স্কিলছ হি কেন কুৱেশ্যন ভেৰি গুড ডেফিনেটলি তাৰ পডকাষ্টবিলাক যদি তোমালোকে কেতিয়াবা চোৱা গম পাবা তাৰ পডকাষ্টত সি একদম হি কেন আস্ক ইউ ছাডেন কুৱেশ্যনছ যোনটো ছাডেন কুৱেশ্যন মানে কোনো এক্সপেক্ট নকৰে আৰু তাৰ কুৱেশ্যনত কাট পাৰিব পৰা মানুহ বহুত কমেই থাকে বহুত কম থাকে বাট হি ইজ এ ভেৰি গুড পাৰ্চন হি ইজ এ ভেৰি গুড পাৰ্চন বাই হাৰ্ট হি ইজ এ ভেৰি গুড পাৰ্চন কিন্তু মই তাক বহুত ভাল পাওঁ মই ভাল পাইছোঁ মই তেল মাৰা নাই মই তেল মাৰা মানুহে নহয় কিন্তু ভাল পাওঁ মই তাক মানে মজা ল'ৰা মানে সি যদি মানে ৰাইট ডাইৰেকশ্যনটো লৈ কিনে কাম কৰে ন একদম মানে এই চ'ল' খেলিব পৰা মানুহ চ'ল' খেলাটো বৰ ডাঙৰ চ'ল' খেলাটো বহুত ডাঙৰ বস্তু ঠিক আছে যে ফুটবল এটা গেম চলি আছে ক্ৰিষ্টিয়ানো ৰনাল্ডো হৈ গৈছা বোলে তুমি বোলে পুৰা একদম গলকিপাৰ তোমাৰ গলকিপাৰৰ পৰা লৈ যাই কিনে তাতে গ'ল মাৰিছা দ্যাটছ দ্য বিগেষ্ট থিং দ্যাট ইউ কেন ডু 11টা 22টা প্লেয়াৰ থাকে ৰেফাৰী দুটা থাকে হয় নহয় তাৰপিছত তুমি বোলে গ'ল মাৰিছা ব্ৰ ইউ আৰ মেকিং এ গ'ল মই অকলে গ'ল মাৰা মানে ADR প্ৰথম যেতিয়া পৰ্যায়ৰ এক্সাম আৰম্ভ হৈছিলে
সেইটো মই ভাল কৰিব গৈছিলো, মোৰে নিজৰ বেয়া হৈ গ'ল। তাৰ পিছৰ পৰা যিমান কাম কৰিছো, মই কাৰোবাৰ ভাল কৰিব গৈ মই নিজে ফচিছো। তো এটা সময়ত মানে ব্ৰিটিছ না আহে যে বলিৰ পাঠা সজোৱা হ'ল নেকি ভিক্টৰ দাসক? না, বলিৰ কথাটো বহুতবাৰ সজিছে, হয় বহুতবাৰ সজাইছে, এবাৰ দুবাৰ নহয়, বহুতবাৰ সজাইছে। হয়। কিন্তু আই ডোন্ট থিংক যে এটা সময়ত মানুহে ৰিয়েলাইজ কৰিব, টাইম আহিব, এতিয়া বহুতে ৰিয়েলাইজ কৰি আছে। কিন্তু সেই সময়টোলৈকে মই থাকো নে নাথাকো মই নাজানো, কিন্তু মই দেখা পাম নে নাই মই সেইটোও নাজানো, কিন্তু আশা কৰো যে মানে দেখা পাম চাগে সেইখিনি বস্তু মই, মানুহে বুজি পাব। হয়, আপুনিতো ADRE বা APSC UPSC গোটেইখিনি ষ্টুডেণ্টক পঢ়াই আছে, চাকৰিও দিছে সেইমতে, সেয়া আপোনাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমাৰ ফালৰ পৰা। কিন্তু আপুনি বহুকেইটা চাকৰি কৰিছিলেও, নিজে পাইছিলেও, কিয় আঁতৰি আহিলে? তাৰ আঁৰৰ কিবা চাকৰিত কাৰণ? সন্তুষ্টিটো বৰ ডাঙৰ বস্তু, জব ছেটিছফেকশ্যন বুলি এটা কথা আছে। আজিৰ ডেটত চোৱা, কিছুমান মানুহে কোটি টকীয়া চাকৰি বাদ দি কিনেও নিজৰ জীৱনটো মানে ফাৰ্মিং কৰি চলাই আছে। হয় হয়, ঠিক আছে। কিছুমানে, মই এটা কথা কওঁ, মই কিছুমান এনেকুৱা, মই মানে প্ৰকৃততে এনেকুৱা চাকৰি কৰিছো যিবিলাক চাকৰিত মই মোটামুটি 5 লাখ টকালৈকে মই পাইছো। 5 লাখ ওপৰুৱা পইচা নহয়, চেলাৰী। হয় ঠিক আছে। হয় তাতে TDS কাটে, TDSৰো পইচা মই, হয়, ঠিক আছে, মানে এইটো তোমাৰ টেক্স ফাইল কৰিব লাগে, টেক্স ফাইল কৰিলে সেইখিনি পইচা পাই যায়। চ' সেনেকুৱা চাকৰি বাদ দি কিনে অসমৰ ৰাইজৰ কাৰণে কাম কৰিম বুলি যেতিয়া ভাবিলো যে নাই, স্বাৱলম্বী হিচাপে অকলে অসমৰ ৰাইজৰ কাৰণে কাম কৰিম, অসমৰ ছাত্ৰ ছাত্ৰী বহুতে গম পায়, বহুতক ফ্ৰীত পঢ়াইছো, বহুতক, ঠিক আছে, বহুতে ফ্ৰীত পঢ়ি কিনে চাকৰি কৰিছে, চাকৰি কৰি আছে আজিৰ ডেটতো, সিহঁতে ভগৱান বুলি ভাবে। আৰু সেইখিনি মানুহে ভগৱান বুলি ভাবে কাৰণে, ভগৱান বুলি মোক ভাবিবলগীয়া নাই, মই জাষ্ট, কোনোবাই পঠাইছে মোৰ কৰ্মৰ কাৰণে মোক পঠাইছে। The God always sends you for a reason. God, ঈশ্বৰ, আল্লাহ, কাৰোবাৰ কাৰণে বোলে গুৰু নানক, কাৰোবাৰ কাৰণে বোলে তোমাৰ যীশু খ্ৰীষ্ট, ভগৱানে তোমাক কিবা এটা ৰিজনৰ কাৰণে এই পৃথিৱীত পঠায়। তুমি যদি এই পৃথিৱীত আহিছা, কিবা এটা কৰি যাব লাগিব, ভাল কৰা বেয়া কৰা, there is a reason. মই ভাবিলো নহয় যে মোৰ পাপা যেতিয়া ঢুকাই থাকিলে, পাপা ঢুকোৱাৰ পিছত ভাবিলো যে পাপাইটো ইমান পইচা খৰচ কৰিলে মোৰ নামত, পঢ়াৰ নামত, এইখিনি পঢ়াকে ব্যৱহাৰ কৰি কিনে কাৰোবাৰ কাৰণে কিবা এটা ভাল কৰোঁ। মই পইচাৰ কাৰণে লোভীয়া নহয়। মই বহুত মানুহক বিনা পইচাত পঢ়াইছো। এতিয়া বহুত ষ্টুডেণ্টো আছে যোনে কমেণ্ট ছেকশ্যনত জনাব পাৰে যদি কোনোবা এনেকুৱা ষ্টুডেণ্ট আছে। মই জানো মই নিজে পঢ়োৱা, মই নিজে লগত থকা ষ্টুডেণ্টো বহুত আছে ন, মই ষ্টুডেণ্টৰ লগত খুব কানেক্টেড মানুহটো মানে, আৰু সেইকাৰণে মোৰ লগত বহুত ষ্টুডেণ্ট কানেক্টেড হয়। সিহঁতে ভাবে যে এই মানুহটো বয়স হোৱা নাই, মোৰ একচুৱেলি বয়স হৈছে, কিন্তু আমি মানে একচুৱেলি একেলগে চলি থাকো। তো ঠিকে আৰু মানে আই ফিল গুড যে ইহঁতে এতিয়া সিহঁতে ছেটিছফাইড। তো এইখিনি মই ভাবো যে কাৰোবাৰ কাৰণে কিবা এটা কৰিব পাৰিছো, আৰু যিখিনি ৰিজন চাগে মে বি ভগৱানে মোক ইমান দিনৰ কাৰণে এইখিনি কামৰ কাৰণে পঠাইছে, মই এইটো কাম কৰিব লাগিব, তো এইটো কাম কৰি গৈছো। আৰু তাৰ পৰা মই কেতিয়াও মানে এক্সপেক্ট বহুত বেছি নকৰো। এক্সপেক্ট কৰো, মই কিছুমান ক্ষেত্ৰত এক্সপেক্ট কৰো যে মই যদি তোমাক ভাল পাইছো তুমি মোক ভাল পোৱা। মই এনেকুৱা ভাল পোৱা ষ্টুডেণ্ট বহুত আছে, যিবিলাক ষ্টুডেণ্টক মই মানে দেহে মনে প্ৰাণে ভাল পাইছো, যে তই যি ইচ্ছা কৰ, ভালকে পঢ়, চাকৰি পাই যায়। চাকৰি পোৱাৰ পিছত আজিলৈকে খবৰ লোৱা নাই, ঠিক আছে, কৰ্মা ৰিটাৰ্ণ কৰিব একদম এক্সপেক্টেশ্যন আৰু। যথেষ্ট মৰম আকলো আপুনি। মৰম ভাল পাওঁ ভাই, মই মৰম বস্তুটো কোনে ভাল নাপায়, মৰম সকলোৱে মৰম ভাল পায়। মৰম ভাল নোপোৱা মানুহ এই দুনিয়াত কোনো নাই চাগে। ঠিক আছে, এভৰিৱান নিডছ কেয়াৰ, এভৰিৱান নিডছ লাভ, এভৰিৱান ডিজাৰ্ভছ একচুৱেলি, যে সকলোৱে মৰম ডিজাৰ্ভ কৰে। আমি মানুহ হিচাপে জন্ম পাইছো ন, আমিতো গৰু ছাগলী হিচাপে জন্ম পাইছো। গৰু ছাগলী জন্তু জানোৱাৰে মানুহ মৰম কৰে। কিমান ভিডিঅ' আমি দেখিছো যে কুকুৰে মেকুৰীক মৰম কৰি আছে, কিমান ভিডিঅ' দেখিছো বান্দৰে সাপক মৰম কৰি আছে। ঠিক আছে, আমাৰ মাজত কিয় মিলাপ্ৰীতি নাই? কিন্তু মানুহৰ মাজত সেই বস্তুটো নোহোৱা হৈ গ'ল, চেছ কৰি পেলালে। Isn't it politics? Yes, it is. মই আকৌ কম, মই আৰু এটা কথা কৈছিলো যে আমি যেতিয়া সৰু আছিলো, আমি যেতিয়া স্কুলত টিফিন লৈ গৈছিলো, মই নাচাইছিলো যে সি আহমেদ নে সি বোলে কি তোমাৰ বেগম নে সি বোলে তোমাৰ কিবা এটা বেলেগ সম্প্ৰদায়। আমি টিফিন খাইছিলো নে নাই? সকলোৱে খাইছিলো। তোৰ টিফিনটো দেচোন অকমান খাওঁ। কিন্তু আজিৰ ডেটত চিন্তা কৰে বোলে, আজিৰ ডেটত ঘৰত শিকাই পঠায়, তই অমুকৰ টিফিনটো নাখাবি। কি চিটুৱেশ্যন আহি গ'ল। I seriously want to like go back to the 80s and 90s, no?
80s 90sত এইবিলাক নাছিলে 80s 90sত আহমেদ দাস শইকীয়া বুঢ়াগোহাঁই সকলো মিলি চলিছিলে ঠিক আছে কিন্তু আজিৰ ডেটত মানে কি ইমান জঘন্য এটা পৰিস্থিতি সেই পৰিস্থিতিটোক চাগে আৰু ঠিক নহয় এই পৰিস্থিতিটো আৰু কেতিয়াও ঠিক নহয় সহজে ঠিক আছে এই পৰিস্থিতিটো বেয়া হৈ গৈ আছে বেয়া হৈয়ে গৈ আছে আৰু কয় ন বোলে কলিৰ যুগটো মেবি আমি চাগে কলিৰ যুগত জীয়াই আছো কলিৰ যুগত জীয়াই আছো কিয় জীয়াই আছো কাৰণ আজিৰ ডেটত মানুহ এটা মানুহক মাৰিবৰ কাৰণে চিন্তা নকৰে হয় আগৰ দিনত চাগে চিন্তা কৰিছিলে আগৰ দিনত ইমান মাৰ্ডাৰ নাছিলতো হয় মাৰ্ডাৰ আছিল যদিও আমি চাগে তেতিয়া মিডিয়া নাছিলে কাৰণে গম পোৱা নাছিলো ঠিক আছে কাৰণ আজিৰ ডেটত মিডিয়াটো মানে এনেকুৱা হৈছে কাবাত তিৰি কাবাৰ লগত কাজিয়া কৰিছে তাতেও মিডিয়া গুচি যায় তেনেকে মানে কওকচোন বাইদেউ কি হৈছে এইবিলাক চলি থাকে মেবি লাইক কিন্তু সেই দিনবোৰ ভাল আছিলে হয় আপোনাক বহু সময়ত আমি নৱপ্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত দেখো বহুবাৰ নহয় মই জুবিন দাৰ লগত অকমান সময়ে সংগীতো আপুনি গাইছে বেংগলোৰত পাইছে আপোনাৰ সেই সময়ৰ ফিলিংছটো অকমান যদি কয় ভাল লাগিব জুবিন দা চালিয়া মানুহ হয় উই হেভ শ্বেয়াৰ্ড গুড টাইম বহুত পজিটিভ মানুহ বহুতবাৰ মোক কৈছে তই এইবিলাক নকৰিবি তই এইটো নকৰিবি সেইটো নকৰিবি ময়ো কৈছিলো যে নকৰো বাট দেন লাইক মেবি তেওঁৰ আইডিঅলজি আৰু তেওঁৰ যোনখিনি মানে চিন্তাধাৰা সেই চিন্তাধাৰাটো যদি আঁকোৱালি ললো হয় মই মেবি চাগে আজিৰ ডেটত সুখত থাকিলো হয় তেওঁ মোৰ ভালৰ কাৰণে কৈছে বিকজ হি ইজ এ গাইড মোৰ কাৰণে এজন গাইড আছিলে এতিয়াও মোৰ কাৰণে এজন গাইড হয় আৰু ভৱিষ্যতেও মোৰ কাৰণে এজন গাইড হিচাপে থাকিব তো সেই মানুহজনে কোৱা কথাখিনি মই শুনিব লাগিছিলে কিন্তু ভিক্তৰ দাস পগলা যোনে যি নকক মিছা কথাত মই মানে একদম ভৰ দিয়াত নাই দাদা মই যদি বেয়া দেখিছো মই নোৱাৰিছো মানে মই এইটো বস্তু দেখিছো মানে চকুদি প্ৰত্যক্ষ মানে আই হেভ সিন ইট মই যদি এই কাগজখন কলা বুলি কওঁ তুমি বিশ্বাস কৰিবা নেকি নকৰো তুমি চকুদি দেখা পাই আছা কি কালাৰ এইটো বগা বগা তোমাক যদি 1000 বাৰ সুধো বোলে কয় এইটো কলা বুলি ক'ব পাৰিবা নাই নোৱাৰে পুলিচে 24 ঘণ্টা কোবাই কৈছে বোলে এইটো এনেকে ক'ব লাগিব নকওঁ কিয় কম ভাই মাৰি পেলা কাষ্টডিত যদি দম আছে নোৱাৰে সিহঁতেও এটা কাম কৰিব পাৰিব গাড়ী এখনত লৈ যাব পাৰিব নমাই দিব পাৰিব বোলে তই পলা এনকাউণ্টাৰ কৰিব পাৰিব তাকো ভৰিত মাথাত ন আকৌ এনকাউণ্টাৰ শুনিছ নেকি কেতিয়াবা বোলে মাথাত এনকাউণ্টাৰ কৰিছে ভৰিত কৰে এনকাউণ্টাৰ এতিয়া ভুলবশত বোলে মাথাত লাগিছে গুলি সেইটো ভুলবশত নালাগে সেইটো সানি দেওলৰ চিনেমা টাইপ মানে গম পাইছ নাই গলি চলাতা वहां पे लग गया कहीं और पे এনেকুৱা টাইপ কথা গম পাইছ নাই তো এক্টিং দুনিয়াখন এক্টিঙত চলি আছে এক্টিং কৰা বাদ দিব লাগে প্ৰকৃত সত্যবিলাক ক'ব লাগে একচেপ্ট কৰিব লাগে যে মিছাটো মিছা সঁচাটো সঁচা মই এইটো বস্তু বিলিভ কৰোঁ এণ্ড উই শুড ডু ইট মানুহে যেতিয়ালৈকে সঁচাক একচেপ্ট কৰিব নোৱাৰিব তেতিয়ালৈকে মানুহে এনেকে চলিব লাগিব তুমি যদি সঁচাক একচেপ্ট কৰিব নোৱাৰা মই সঁচা একচেপ্ট কৰিব পাৰো মোক যদি 10টাই কয় বোলে তই অভদ্ৰ হয় মই অভদ্ৰ কি কৰিবি তই মই একচেপ্ট কৰি কিনে তো সুধিছো তই কি কৰিবি যে মই অভদ্ৰ হয় ভাই মই বেয়া মানুহ মোক কয় ভিক্তৰ দাসে কি বেয়া শিক্ষক মদ খাই অমুক খাই ভোগ খাই মই কৈছো তই পঢ়াই দে মই টপিক এটা দি আছো পঢ়াই দে ভাই সিটো পঢ়াব পৰা নাই মই মদ খাই সেইটো টপিক কিন্তু ক্লিয়াৰ কৰাই দিব পাৰিম যেতিয়ালৈকে সি বুজি নাপায় 10 বাৰ বুজাব পাৰিম এনি টপিক কাৰণ 2013 চনৰ পৰা 2017 চনলৈকে নিজে কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িছো যদি এতিয়া আজিৰ ডেটত যিমানখিনি ষ্টুডেণ্ট আছে যোনে কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িছে সিহঁতে মেথছ পঢ়ি আছে যাক কোৱান্টিটেটিভ এপ্টিটিউড বুলি কয় ৰিজনিং পঢ়ি আছে যাক ঠিক আছে তাৰপিছত তোমালোকৰ পঢ়ি আছে জেনেৰেল নলেজ জিকে বুলি কোৱাৰ লগে লগে আমাৰ আহি যায় হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি ইকনমি আৰ্ট এণ্ড কালচাৰ ঠিক আছে তাৰপিছত তোমাৰ এনভাইৰনমেণ্ট ইকলজি কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি বস্তু সিহঁতে পঢ়িব লগা হৈ আছে ইংলিছ পঢ়িব লগা হৈছে ইংলিছ গ্ৰামাৰ পঢ়িব লগা হৈ আছে চব পঢ়ি আছে সি যদি বাচ্চাটো 5 বছৰ পঢ়ি সি যদি 5 বছৰ এটা চাকৰিৰ কাৰণে পঢ়াৰ পিছত 4টা সাবজেক্টত সি যদি দক্ষতা যদি আনিব নোৱাৰে বাদ দিব লাগে সি আৰু পইচা দি চাকৰি লোৱাই ভাল তাতকে যেটো চলি আছে বৰ্তমানতো সেইখিনি নাই বাৰু
নাই সেইটো মই 100% সদায় কম হয় 50-50 মানে এইটো মানে অমিতাভ বচ্চনৰ মানে आप कौन सा ऑप्शन लेना चाहते हैं মানে आपके पास ऑप्शन है फोन ऑफ फ्रेंड 50-50 হয় এতিয়াও 50-50 দুনিয়াই চলি আছে আপুনিতো বহুবাৰ কাৰাৰুদ্ধ হৈছে উম। কেছ চলি আছে আপুনি ইতিমধ্যে কৈছে তাৰ ভিতৰত থাকি অনুভৱ কেনেকুৱা হ'ল আপুনি কিয় ইমান তাৰপিছতো শুধৰণি নহ'ল কিয় যিহেতু কৈছে বাৰু শুধৰণি হ'ব লাগে শুধৰণি কেতিয়া হয় যেতিয়া তুমি ভুল কৰা মানে আপুনি শুধৰণি মানে শব্দটো তুমি মই তোমাক কৈ আছো why did not you change yourself even after going to the jail even after going to the custody even after going to the police station thousands of the time হুম, কুবাইছে আপোনাক মাৰিছে আপোনাক হুম, শাস্তি দিছে আপোনাক হুম, ঠিক আছে হুম। শাস্তি দি লাভ নাই সত্যত থাকিলে মহাত্মা গান্ধীও গৈছে নে নাই যোৱা জেলত কৈছে গৈছে কৈছে সত্যত থাকিলে তোমাক কোনেও কেতিয়া হিলাব নোৱাৰে হয় সত্য সৰুৰ পৰা শুনিছো অনেষ্টি ইজ দ্য বেষ্ট পলিচি হুম, বেছি চিৰিয়াছলি লৈ ললো সুধিছিলি এটা প্ৰশ্ন অকমান দেৰি আগতে বোলে আপুনি কিতাপৰ লগত থকাৰ পিছত হুম, মানুহটো কিয় ভাল নহল হুম, সৰুতে শুনিছিলো অনেষ্টি ইজ দ্য বেষ্ট পলিচি এইটো মৰেল লেচন আছিলে আমাৰ হুম, ষ্টৰী মৰেল ষ্টৰিজৰ হুম, লেচন লাষ্টত মৰেল বুলি লিখা থাকে যে অনেষ্টি ইজ দ্য বেষ্ট পলিচি হুম, সঁচা কথা ক'লে ভাল হয় হুম, নহ'ল ভাল কেলা কলিৰ যুগত বুজি পাইছে নাই বুজি পাইছে সেইটোৱে কথা আৰু হা, হা। একচেপ্টেঞ্চ হুম, চেঞ্জ সলনি হুম। সদায় যিটো কথা কওঁ যে সলনি যদি কৰিব আছে চিষ্টেমৰ ভিতৰত সোমাই কিনে সলনি কৰ হুম, আজিৰ ডেটত যদি ভিক্টৰ দাসক কোনোবাই ভয় কৰে হুম, এটা কাৰণতে ভয় কৰে ইয়াৰ প্ৰত্যেকটো জাগাত মানুহ আছে ই চালা চবৰে পৰা বস্তু পাই যায় হুম, মোৰ তাত মই যিবিলাক বস্তু ফাদিল কৰি থাকো হয় মই তাতে চাকৰি কৰোঁ নেকি নকৰে ক'ৰ পৰা পাওঁ মইতো ফাদিল কৰি থাকো মাজে মাজে হুম। কিবা কিবি বস্তু হুম, ক'ৰ পৰা পাওঁ মই সেই তথ্যবিলাক এভিডেন্স হুম, এভিডেন্স দুনিয়া কোৰ্ট বিলিভছ ইন এভিডেন্স এণ্ড উইটনেছ হুম। ক'ৰ পৰা পাওঁ আপোনাৰ যিখিনি student কোনোবাতো আছে, থাকিব লাগিব তাতে হয় সেই ভক্তটোক যদি কিবা এটা সহায় কৰি থৈ দিছো চবতকে ডাঙৰ কথা চিনি নাপায় যে এইটো ভিক্টৰ দাসৰ ভক্ত দেটছ দ্য বিগেষ্ট থিং আই গট স্পাইজ হুম, কিয় মোৰ ষ্টুডেণ্ট বুলি সি চিনাকিয়ে নিদিয়ে সিও গালি পাৰে মোক হুম, মানুহৰ আগত হুম, কিন্তু যেতিয়া মই কওঁ বোলে বাবু এইখিনি লাগিছে হ'ব ভিক্টৰ দা ওলাই যাব হুম, প্ৰত্যেক ডিপাৰ্টমেণ্টত ষ্টুডেণ্ট আছে প্ৰত্যেক ডিপাৰ্টমেণ্ট হুম, সি যাৰে ডিপাৰ্টমেণ্ট নহওক হুম, আৰু তাৰ পৰা বস্তু কেনেকে ল'ব লাগে যাতে সি নফচে হুম, সেইটোও মই জানো ইমানবাৰ জেলত যায় অভিজ্ঞতা কি বুলি সুধিলা হয় বা কাষ্টডিত যায় অভিজ্ঞতা কি বুলি যে সুধিলা হয় যেনেকে UPI ট্ৰানজেকশ্যন আৰু কেছৰ মাজত ডিফাৰেঞ্চ আছে নে নাই আছে কি আছে UPI ট্ৰানজেকশ্যন হলে কি হয় প্ৰুফ থাকে হুম, কেছত নাথাকে বাছ। সেইটো টিক্স মানে আপুনি ফ'ল' কৰি আছে একো ট্ৰিক্স ফ'ল' কৰে নাই হয়। শিকিছো আৰে তুমিয়ে সুধিলা জেলৰ অভিজ্ঞতা কি হয় বাৰু বহু সময়ত আমি ছ'চিয়েল মিডিয়াত কিছুমান আমি অমানৱীয় কাণ্ড আপোনাৰ দেখিবলৈ পাওঁ হা এই ক্ষেত্ৰত আপুনি কি ক'ব একো ক'বলৈ নাই মানুহে যেনেকে একচেপ্ট কৰে ভাল বুলি ভাল বেয়া বুলি বেয়া হয় ৰাইজক এৰি দিছো সেইটো হয় আৰু ৰাইজে নখ জোকাৰিলে নৈবই ৰাইজে নখ জোকাৰিছে বাবে ভিক্টৰ দাসক চিনি আজিৰ ডেটত ভিক্টৰ দাসক উজনিৰ পৰা নামনিলৈকে সকলোৱে জানে সকলোৱে চিনি পায় যে ই এটা দম থকা ল'ৰা হুম, 100% হুম, সি কাকোৱে খাতিৰ নকৰে হুম, না কোনো দল সংগঠন না কোনোবা MLA না কোনোবা CM কাকো খাতিৰ নকৰে হুম, কিয় নকৰোঁ কাৰণ মই আপোনালোকক মই বেয়া নাপাওঁ হুম, মই আপোনালোকৰ কিবা যদি দেখিছো মই সেইটোহে মাত মাতিছো হুম, মই আপোনালোকক বেয়া পাওঁ বুলি কৈছো নেকি মইতো কেতিয়াও কোৱা নাই হুম, মই ভাল পাওঁ 100% ভাল পাওঁ আৰে ভাল পাব লাগিব ভাই এটা জাগাত আছো আমি হুম, অসম হুম, হুম, যিখন অসমৰ কথা আপোনালোকে কৈ থাকে হুম, সেই ইমোশ্যনতে খেলি আছে ন ভাই হুম, মই ভাল পাওঁ হুম, কিন্তু মই যদি কিবা এটা বেয়া দেখিছো মই হয়। মাত মাতিছো হয় মই তাতেতো একো ভুল কৰা বুলি মই নাভাবো হুম, মাত মাতাটো ভুল বুলি মই কেতিয়াও নাভাবো বাক স্বাধীনতা আছে হুম, হয় নে নহয় হয়। ফ্ৰীডম অফ স্পীচ হুম, উই হেভ ইট হুম, হুম, ইয়েছ আই এম এক্সাৰচাইজিং ইট হুম। বহুতে এক্সাৰচাইজ কৰিব ভয় কৰে মই এক্সাৰচাইজ কৰিছো That's it. আমি একেবাৰে শেষলৈ আহিছোঁ বেংগলোৰত আপোনাৰ জুবিনদাৰ সৈতে যিটো গান গালে উম, যথেষ্ট সময়ত ভাইৰেল হৈছে হুম, জনপ্ৰিয় হৈছে হুম। মৰম দিছে শেষত আপোনাৰ মুখেৰে এটি গীত শুনি আমাৰ অনুষ্ঠান সামৰিব বিচাৰে গীত
হয় গীত যদি শুনা মই জুবিনদাৰ গীত বহুত ভাল পাওঁ, মই সৰুৰ পৰা শুনি আহিছোঁ। হয় মই নিজে এটা পাপাৰ কাৰণেও গান গাইছিলোঁ, হয় সেইটো এটাও মই খুব ভাল পোৱা গান, মই ভাল হয় পোৱা গান। তেতিয়াহ'লে সেইটোৱে আমি শুনিব বিচাৰিম ঠিক আছে, তো পাপাৰ প্ৰতি এটা বেলেগ মানে হয় হেৰি আছে। আৰু মই এটা কথা ক'লো হয়, মানে 100% এইটো কথা কৈছোঁ, যদি পাপাৰ মৃত্যু নহ'ল হয় বা পাপাৰ যদি মাৰ্ডাৰ নহ'ল হয়, অসমৰ ৰাইজে ভিতৰত দাসক কেতিয়াও চিনি নাপালে, কেতিয়াও চিনি নাপালে, কেতিয়াও লাইফত। মই জীয়াই মই মৰি গ'লেও যেনেকে কিছুমান কুকুৰৰ পোৱালি যিবিলাক কমেণ্ট কৰি থাকে জীয়াব মৰিব, চিনিও নাপাওঁ মানুহে, ঠিক আছে, হয় বাল বুলি নাভাবো। হয় সঁচা কথা এইটো, বাল হয় বুলি নাভাবে মানুহে, মানে সৰি পৰা বাল, আমি সৰি পৰা বাল বুলি, আমাৰ মানে লোৱাৰ আছামত এনেকুৱা, হয় তোমালোকৰ ফালে পকৰ বুলি কয়, ঠিক আছে। তো আই পকৰ চুনিখন এনেকুৱা টাইপ। তো সেয়াই আৰু, জীয়াইছে, জন্ম পাইছে, মৰি গ'ল, না কোনোবাই চিনি পায় না কোনোবাই জানে। ময়ো সেনেকে জীয়াইছোঁ, মৰি গ'লো হয়, না কোনোবাই চিনি পালে না কোনোবাই। That twist in my life was the murder of my father. নে কি কোৱা? ভগৱান আছে, ভগৱানে আমাক চেনিয়ে লৈ গৈ থাকে, আমি উম। সেইখন চলি যাব লাগিব। সকলো ভগৱানৰ ওপৰত ডিপেণ্ড কৰিব। এই সকলো ভগৱানৰ ওপৰত ডিপেণ্ড নকৰে, ভগৱানে কৰ্ম নকৰিলে কেতিয়াও ফল নিদিয়ে। তুমি এটা কাম কৰা, তুমি এটা কাম কৰিবা, তোমালোকৰ তাতে শিৱদৌল আছে, হয় কালি ৰাতিপুৱাৰ পৰা শিৱদৌলত বহিবা, হয় ঠিক আছে, ভগৱান মোক পইচা দিয়া বুলি কৈ কিনে বহি থাকিবা তাতে, হয় কালিৰ পৰা হা এবছৰ বহিবা, কেইটকা পোৱা আহি কিনে নেক্সট আকৌ মোক 31 জুলাইত জনালে হ'ল। ভগৱান আছে ন ভাই, আছেনে নাই? শিৱসাগৰত শিৱদৌল আছে, আছে 100%। বুজি পাইছো তুমি শিৱদৌলত তাতে বহিবা, ভিখাৰী ৰূপে নহয়, বুজি পাইছো ধুনীয়াকে চাৰ্ট পেণ্ট চুট পিন্ধি কিনে শিৱদৌলৰ সেই সন্মুখত, হুম, মানে মন্দিৰৰ ভিতৰত হুম, বহি কিনে চুট পেণ্ট পিন্ধিবা, কিন্তু ভিখাৰী ৰূপত নহয়। হুম, ভগৱান মোক পইচা দিয়া, হুম, সদায় 100 বাৰ জপ কৰিবা, হুম। 100 বাৰ নহয় 1000 বাৰ জপ কৰিবা, ৰাতিপুৱাৰ পৰা যেতিয়া সাৰ পোৱা ৰাতিলৈকে, কিন্তু ফল নহয়। ঠিক আছে। না মই হাৰে, তুমি কৈছা ভগৱান আছে, মই কৈছো ময়ো ভগৱান আছে বুলিয়ে কৈছো। কৰ্ম নকৰাকে যদি ভগৱানে তোমাক কিবা ফল দিয়ে, সেইটো হয়, আমি কৰ্ম কৰিবই লাগিব। তুমিয়ে ক'লা ভগৱান আছে, ভগৱানে চব নাই নাই, মই সেইটো কথা কোৱা নাই, আপুনি যিটো কথা ক'লে মই সেইটোক লাগি পেলাই কথাটো কৈছিলো। নাই নাই, তুমি আগতে বেলেগ কৈছিলা, এতিয়া চেঞ্জ কৰিছা, এই অকমান আগতে চেঞ্জ আছিলে তুমি। বাৰু আমাৰ অনুষ্ঠান বেছি দীঘলীয়া হৈ আছেগে, অ। গীতটোৱে শুনিব বিচাৰিম। গীত কি শুনিবা? শায়দ তুঝসে কহ পাতা মই, মানে মই যদি পাপাক ক'ব পাৰিলো হয় জীয়াই থকা অৱস্থাত মই পাপাৰ লগত মানে এনেকেই থাকিলো, মানে কিনো হ'ব, তোমাৰ কি হ'ব, না মদ খোৱা না ভাং খোৱা না বিড়ি খোৱা না চাদা খোৱা না চিগাৰেট খোৱা না কিবা খোৱা, বেয়া জীয়াই থাকিবা তুমি, মানে মোকে জ্বলাব লাগিব তুমি। তুঝকো হু কিতনা চাহতা মই তেৰে বিন পাপা, মৰাৰ দিনা উপলব্ধি হৈছে, মাক কচম ব্ৰ বে, কি হৈ গ'ল বে। লগতা হে ऐसा लगता है मेरा जहां खो गया, গোটেই দুনিয়াখন সিদিনা মানে এনেকুৱা হৈ গৈছে, ইয়ে ভগৱান, এই ভগৱান নাভাবিলে সেইদিনা ভগৱানে ঘৰখনৰ কি হ'ব কি নহ'ব। মাক দেউতাক নোহোৱা হৈ গ'লে ভাই ঘৰৰ চাটখন নোহোৱা হৈ যায়। হয় মানে ঘৰৰ টিং বুলি ক'ম আমি, যিহেতু সৰু মানুহ দুখীয়া মানুহ, চাট বুলি ক'লে অলপ ডাঙৰ হৈ যায়, ঘৰৰ টিংখন নোহোৱা হৈ যায়। মানে টিং নহ'লে তোমাৰ কি বৰষুণ দিলে পৰিব নাই? পৰিব। উম, এনেকুৱা আৰু মানে যে আমি আছাম টাইপৰ ঘৰত থকা মানুহ আছিলোঁ, ঘৰৰ টিংখন যেন উৰি গুচি গৈছে, ধুমুহা বতাহ চব আহি গৈছে, মানে এনেকুৱা টাইপ হৈ গৈছে। উম, তেৰে বিন ঘৰ আব আপনা, তোমাৰ অবিহনে ঘৰ, উম, यूं घर सा नहीं लगता, खुशियां भी अब दस्तक कहाँ देती हैं। তেতিয়া মানে সুখ বোলা বস্তু একো নাই, না বিহু আছে, না পূজা আছে, না বাৰ্থডে আছে, না কিবা আছে, একো নাই, উম, চব দুখ। উম, বিহু আহিলেও পাপাৰে মনত পৰে, পূজা আহিলেও পাপাৰে মনত পৰে, উম, কিবা ভাল দিন আহিলেও পাপাৰে মনত, পাপা নাই। ঘৰত এখন বিয়া হলেও এইটোৱে যে আজি অমুক মানুহটো নাই। तेरे बिन घर अब अपना, यूं घर सा नहीं लगता, खुशियां भी अब दस्तक कहाँ देती हैं। मैं जो कह रहा हूं ये अक्सर नहीं कहता, तेरे बिन मेरा अब जी नहीं लगता, पापा
न देखा तुझे बरसों से मैं सोया नहीं अरसों से ना होता अभी मुझे यकीन कि तेरे बिन মানে এইটো বস্তুটো বাই ফিলিংছটো যোনে হেৰাইছে সি গম পায় হয় বুজি পাইছোঁ তো হেৰুৱা মানুহে বুজি পায় নেহেৰুৱা মানুহে ক'ত বুজি পাব আৰু বহুতে বহুতক হেৰাইছে লাইফত হয়। চবে চাগে বহুত মানুহে বহুতক হেৰাইছে হেৰুৱা মানুহবিলাককহে মানুহে মানে মনত ৰাখে ঠিক আছে ইভেন ভূপেন জীয়াই থকা হাজৰিকাকো সময়ত। এটা সময়ত মানে অসমৰ পৰা খেদিয়ে পঠাইছিলে আজি আকৌ ভূপেন হাজৰিকাকে লৈ কিনে গৌৰৱ কৰি আছে যে আমাৰ অসমীয়া আমি অসমৰ হুম। ঠিক আছে চ' অসমীয়া মানুহৰ সেইটো এটা আছে মানে যে আমি অসমীয়া অসমীয়াৰ শত্ৰু আজিৰ ডেটত হুম। প্ৰকৃত সত্য নিজৰ স্বাৰ্থৰ বাবে আমি আমাৰ শত্ৰু হৈছোঁ মানে হুম, মোৰ স্বাৰ্থ পূৰণ হ'ব লাগে হুম। হয়। বেলেগ একো নাই ঘৰৰ মানুহখিনিকে চাচোন কেইটা ভায়েকৰ মিল আছে নাই এটা ভনীয়েকৰ মিল আছে হুম। বিয়াৰ পিছত কোনোবাই ধনীৰ তাত বিয়া হৈছে কোনোবাই দুখীয়াৰ তাত বিয়া হৈছে বুজি পাইছোঁ প্ৰকৃত ৰিয়েলিটি we accept it we do it কৰিব লাগিব আৰু জীৱন এনেকে চলি আছে চলি যাব লাগিব মানে হয় না জীয়াই থকাটো ইম্পৰ্টেণ্ট কিন্তু যে পাৰালৈকে মানুহে জীয়াই থাকিব লাগে যদি পাৰা নাই তেনেহ'লে অ'কে আৰু ঠিক আছে হুম। পাৰালৈকে কিন্তু মানুহে জীয়াব চেষ্টা কৰিব লাগে হুম। কিন্তু যদি জীয়াই থাকিব পৰা নাই চিৰশান্তি লোৱাটো মানে চবতকে বেষ্ট উপায় চিৰশান্তি মানে মই আত্মহত্যা বুলি কোৱা নাই বুজি পাইছোঁ চিৰশান্তি মানে যি কৰি ভাল পোৱা কাৰোবাক যদি মাৰি ভাল পাইছো মাৰি পেলা ভিক্টৰ দা আপুনি ইমান সময় আমাক দিলে তাৰ কাৰণে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিব লগা নাই তই মোৰ নিজৰ পোৱালি আৰু ধন্যবাদ বাকী যদি আপোনাক কিছুমান নুসুধিবলগীয়া কুৱেশ্যন সুধিলে তেতিয়াহ'লে একেবাৰে কুৱেশ্যন যি ইচ্ছা তাকে সোধ মই আনচাৰ যদি কৰিব পৰা নাই তেতিয়াহ'লে মোক কৰিবলৈ ভিক্টৰ দা আনচাৰ কৰিব নোৱাৰে নাই একো নাই পুনৰবাৰ আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিছোঁ ধন্যবাদ অ'কে ধন্যবাদ আৰু অসমৰ ৰাইজক এটা কথাই ক'ম যি ইচ্ছা কৰক লাইফটো বম চালিয়া গম পাইছে নাই লিভ ইয়ৰ লাইফ ঠিক আছে লিভ ইয়ৰ লাইফ আৰু উঠি অহা প্ৰজন্মক এটা কথা ক'বলৈ বিচাৰিম যে ডোন্ট গো উইথ দ্য ট্ৰেণ্ডৰ লগত চলাটো বাদ দে ঠিক আছে ট্ৰেণ্ডিঙত ভাল বস্তু বহুত কম চলে বেয়া বস্তু বহুত বেছি চলে এইটো কথা মনত ৰাখিবি মোৰ শিকাই থকা ভিডিঅ' আজিলৈকে কেইটা ভাইৰেল হৈছে তহঁতেও গম পাইছ ঠিক আছে বাট মই প্ৰকৃত একচুৱেলি এটা শিক্ষক হয় আৰু যদি প্ৰকৃত শিক্ষক নহ'লো হয় তেনেহ'লে ইমান ষ্টুডেণ্টে চাকৰি নাপালে হয় ঠিক আছে আই হেভ দ্য হায়েষ্ট চিলেকশ্যন ইন আছাম আজিৰ ডেটত ঠিক আছে তো এই কথাটোৱে কৈছোঁ যে ট্ৰেণ্ডিঙত ভাল বস্তু নচলে ট্ৰেণ্ডিঙত বেয়া বস্তু চলে এই কথাটো সকলোৱে প্লিজ এবাৰ হ'লেও ভাবি চোৱাটো উচিত ইটছ ভেৰি ৰেয়াৰ যে মানে ট্ৰেণ্ডিঙত ভাল বস্তু চলাটো কিন্তু নিগেটিভ বস্তু আজিৰ ডেটত ট্ৰেণ্ডিঙত চলি থাকে চ' ট্ৰেণ্ডৰ লগত যোৱাটো বাদ দে যি কৰি ভাল পাওঁ সেইটো কৰ ঠিক আছে সৰু ল'ৰা ছোৱালী হ'ব পাৰে মোৰ বহুত সৰু সৰু ফেন্স আছে 6, 7, 8, 9, 10ৰ ফেন্স আছে ঠিক আছে মানে যিটো কৰি ভাল পাইছা সেইটো কৰা আৰু লাইফটো আজিৰ ডেটত মানে তোমাৰ একৰ্ডিং টু 2025 চলিব চেষ্টা কৰা ঠিক আছে আগৰ বস্তুবিলাক নাচাবা আগন্তুক আহিবলগীয়া আমি দিনবোৰ দেখা নাই কাৰণ আজিৰ ডেটত মই এটা কথা কওঁ যে যেতিয়াৰ পৰা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে মই ভাবোঁ যে টিউশ্যনৰ কোনো দৰকাৰে নাই মই ভাবোঁ টিউশ্যন যিটো বস্তু এটলিষ্ট 6, 7, 8ৰ কাৰণেতো টিউশ্যনৰ দৰকাৰ নাই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইজ ডুইং এভৰিথিং ক্লাছৰ পৰা আদি কৰি আজিৰ ডেটত তোমাৰ মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে JEEৰ কুৱেশ্যন এটা চল্ভ কৰি দিব পাৰে এনেকৈ তো উঠি অহা প্ৰজন্মক এটাই কথা ক'ম যোনে ভাল পাওঁ যোনে বেয়া পাওঁ বেয়া কমেণ্ট এনেও কৰিবি এইটো ভিডিঅ'ত মই এনেও জানো ঠিক আছে আৰু বাকী সেইখিনিৰ কাৰণে মই এটাই কথা ক'ম যে ৰেষ্ট ইন পিচ এজ অলৱেজ ঠিক আছে মই এইবিলাক গুৰুত্বও নিদিওঁ নিগেটিভ কমেণ্টছে মোৰ মেটাৰো নকৰে আৰু এটা খালি উপদেশ দি থৈ দিলোঁ উপদেশ দিব পৰা মানুহ মই নহয় বাৰু তথাপিও জাষ্ট কৈ থৈ দিলোঁ দল সংগঠনে সদায় ব্যৱহাৰ কৰিব নিজৰ স্বাৰ্থৰ বাবে কি যোনে নহওক তুমি তোমাৰ মা দেউতাকো সুধি চাব পাৰা আম্মা আব্বাকো সুধি চাব পাৰা যে যেতিয়া অমুক দল চলি আছিলে তেতিয়া কাক ব্যৱহাৰ কৰিছে যেতিয়া অমুক দল চলি আছে কাক ব্যৱহাৰ কৰিছে ব্যৱহাৰ নহবি কাৰো কাৰণে ঠিক আছে আমি ব্যৱহাৰ হৈ কিনে আমি ৰিপেণ্ট কৰিছোঁ লাইফত চ' কেতিয়াও ব্যৱহাৰ নহবি মানুহে ব্যৱহাৰ কৰিবৰ কাৰণে বহুত চেষ্টা কৰিব চ' আই লাভ ইউ অল ইউ পিপল এমেজিং চাইনিং অফ ফ্ৰম দিছ পডকাষ্ট
ठीक है योर स्टोरेज एजुकेटर विक्टर दास जय हिंद जय अहम लेट्स रोल लेट्स क्रैक इट टेक केयर आई लव यू